নমস্কাৰ আজি সমগ্ৰ অসম কপাই শাসক বিৰোধী সকলোৱে আজি মনোনয়ন পত্ৰ দাখিল কৰিলে আজি মনোনয়ন দাখিলৰ অন্তিম দিন আছিল আৰু সকলো প্ৰাৰ্থী আজি মনোনয়ন প্ৰক্ৰিয়া শেষ কৰিলে আজিৰ দিনটোত মনোনয়ন প্ৰক্ৰিয়া শেষ হ'ল এতিয়া নিৰ্বাচনী যুঁজলৈ যুঁজাৰু সাজু হ'ল আজি আমাৰ লগত উপস্থিত আছে মনোনয়ন পত্ৰ দাখিল কৰি আমাৰ লগত উপস্থিত আছে বহু প্ৰাৰ্থী বহু দলৰ বহু প্ৰাৰ্থী উপস্থিত আছে আমাৰ লগত বিশিষ্ট সাংবাদিক ৰাজনৈতিক ভাষ্যকাৰ ভূপেন্দ্ৰনাথ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আপুনি উপস্থিত আছে আমাৰ লগত আছে এই মুহূৰ্তত নদুৱাৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী সুনীল ছাত্ৰী আপোনাক স্বাগতম জনাইছোঁ আমাৰ লগত উপস্থিত আছে তিতাবৰ সমষ্টিৰ পৰা ধীৰাজ গোৱালা বিজেপি প্ৰাৰ্থী আপোনাক স্বাগতম জনাইছোঁ আমাৰ লগত আছে শিৱসাগৰৰ পৰা কুশল দুৱৰী বিজেপি প্ৰাৰ্থী আপোনাক স্বাগতম জনাইছোঁ তদুপৰি আমাৰ লগত থাকিব পল্লৱ লোচন দাস উত্তম প্ৰসাদ ধুবুৰীৰ পৰা তেওঁ প্ৰাৰ্থী ৰূপেশ গোৱালা থাকিব ডুমডুমাৰ প্ৰাৰ্থী আৰু বিকন চন্দ্ৰ ডেকা টংলাৰ পৰা প্ৰাৰ্থী আৰু বিভিন্ন প্ৰাৰ্থী আমাৰ লগত থাকিব এই মুহূৰ্তত তিনিজনক পাইছোঁ তিনিজনকে স্বাগতম জনাইছোঁ আৰু সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু নিৰ্বাচনী যুঁজলৈ এইসকল ৰণুৱা সাজু হৈছে প্ৰথমে আমি কুশল দুৱৰী আপোনাক স্বাগতম জনাইছোঁ আপুনি নাটকীয় পথ পৰিৱৰ্তন কুশল দুৱৰী শুনিবলৈ পাইছে নাটকীয় পথ পৰিৱৰ্তন আপুনি অৱশেষত শিৱসাগৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আপুনি প্ৰদান কৰিলে আজি আপুনি গৈ সমষ্টিত উপস্থিত হ'ল আৰু সমষ্টিত উপস্থিত হোৱাৰ 1 ঘণ্টাৰ ভিতৰত আমি দেখিবলৈ পালোঁ 20,000 লোকক আপুনি সমাৱেশ কৰিলে 20,000 লোকৰ সমাৱেশ হোৱা আমি দেখিবলৈ পালোঁ 1 ঘণ্টাৰ ভিতৰত গৈ আপুনি উপস্থিত হোৱাৰ লগে লগে ইমান মানুহ ক'ৰ পৰা আহিল আৰু ক'ৰ পৰা আপুনি গৈ সমষ্টিত আজি শেষৰ দিনটোত গৈ উপস্থিত হ'ল মনোনয়ন দাখিল কৰিলে আৰু হঠাৎ কিয় এই পথ পৰিৱৰ্তন হ'ল শিৱসাগৰত যে অগপৰ প্ৰাৰ্থী আছে লগতে আপুনিও আছে হয় আমাৰ বহু অপেক্ষাৰ পাছত আজি আমি শেষৰ দিনটোত আমি ভাৰতীয় জনতা পাৰ্টি আমাৰ নেতৃত্বৰ ফালৰ পৰা মই প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব লাভ কৰিলোঁ আৰু প্ৰাৰ্থিত্ব লাভ কৰিয়ে গুৱাহাটীৰ পৰা শিৱসাগৰলৈকে আহিলোঁ আৰু আহি থাকোঁতে আমাৰ দলৰ সতীৰ্থসকলৰ লগত কথা পাতিছিলোঁ যে কাইলৈ মনোনয়ন পত্ৰ দিব লাগিব আৰু মোৰ লগত যিমান পাৰে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ শুভাকাংক্ষী ৰাইজ আৰু আমাৰ কাৰ্যকৰ্তা বন্ধুসকল মনোনয়ন পত্ৰ দিবলৈকে যাব লাগিব ঠিক তেনেধৰণেই আমাৰ কৰ্মীসকলে সকলোখিনি ব্যৱস্থা কৰি আজি মনোনয়ন পত্ৰ দিয়াৰ ক্ষেত্ৰত মোক সহযোগিতা আগবঢ়ালে এইটো পূৰ্ব পৰিকল্পিত আছিল নে এইটো হঠাতে সলনি হোৱা এটা সিদ্ধান্ত আছিল মুখ্যমন্ত্ৰীয়ে কৈ আছিল আমি আলোচনা কৰি আছোঁ অগপৰ প্ৰাৰ্থী আছে প্ৰদীপ হাজৰিকা কিন্তু আমিও প্ৰাৰ্থী দিম মিত্ৰজোঁটৰ হৈ আৰু এজন প্ৰাৰ্থী দিম বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা এইটো সঁচাকৈয়ে পথ পৰিৱৰ্তন হঠাৎ হ'ল নে এইটো পূৰ্ব পৰিকল্পিত আছিল যে শেষৰ দিনা আপুনি প্ৰতিনিধিত্ব কৰিব শেষৰ দিনা আপুনি মনোনয়ন দিব এইটো হঠাৎ নে পূৰ্ব পৰিকল্পিত আমি বহু আগৰে পৰাই আমি বহুত আশা কৰিছিলোঁ যিহেতু শিৱসাগৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টি এতিয়ালৈকে এবাৰো বিধায়ক হোৱা নাই আৰু শিৱসাগৰ ৰাইজেও বহু আশা কৰিছিল যে এইবাৰ শাসকীয় দলত থাকি শিৱসাগৰ সমষ্টিটো বিভিন্ন সমস্যাবিলাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এইবাৰ ৰাইজে বিশেষভাৱে উদ্যোগ হাতত লৈছিলে সেইটো ঠিক আছে মই কৈছোঁ যে অগপৰ প্ৰদীপ হাজৰিকাই প্ৰাৰ্থিত্ব দিয়াৰ পিছত যে আপুনি প্ৰাৰ্থিত্ব দিলে এইটো হঠাৎ হোৱা পৰিৱৰ্তন নে আগৰ পৰা এই ধৰণে আপোনালোকে পৰিকল্পনা কৰিছিল যে আপুনি আগত দিয়ক তাৰপিছত মই দিম শেষৰ দিনা মই দিম এইটো পৰিকল্পনাৰ অংশ নে হঠাৎ হোৱা পৰিৱৰ্তন গোটেই এইটো হঠাৎ বুলিও ক'ব নোৱাৰি আগৰ পৰাও পৰিকল্পনা বুলি ক'ব নোৱাৰি যিহেতু আপোনালোক সকলোৱে জানে মই ইয়াৰ আগতে থাওৰা সমষ্টিৰ বিধায়ক আছিলোঁ আৰু যিহেতু তাতে বাই ইলেকশ্যনত সুশান্ত বৰগোহাঁই ডাঙৰীয়া তাৰ পৰা নিৰ্বাচিত হ'ল তাৰ পাছত মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিৱসাগৰ সমষ্টিৰ বিভিন্ন কাম কাজ চৰকাৰী কাম কাজ সাংগঠনিকভাৱে দলৰ কাম কাজ এই সকলোবিলাক চাবৰ কাৰণে দায়িত্ব দিছিলে আৰু সেই সময়তেই মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে শিৱসাগৰ সমষ্টিটো অকণমান ঠিক ঠাক কৰি ল যাতে তই ইলেকশ্যন খেলিব পাৰ নহয় আপুনি 5 দিন আগতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে গুৱাহাটীত আমি সেই কথা জানো আৰু তেতিয়ালৈ প্ৰদীপ হাজৰিকাৰ প্ৰাৰ্থিত্ব ঠিক হৈ গৈছে
আৰু আপুনি গুৱাহাটীলৈ আপোনাৰ মুখ্যমন্ত্ৰীয়ে মাতিছিল বা আপুনি আহিছিল মই নাজানো, কিন্তু আপুনি আহিছিল, মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল। সেই বৈঠকত মুখ্যমন্ত্ৰীয়ে আপোনাক কৈছিল যে প্ৰদীপ হাজৰিকাই প্ৰাৰ্থিত্ব দিছে বা প্ৰদীপ হাজৰিকা অগপৰ প্ৰাৰ্থী হ'ব, তেতিয়া আপোনাক কি বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে? প্ৰদীপ হাজৰিকাদেৱক প্ৰাৰ্থিত্ব দিয়াৰ পাছতো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা খুব ৰিকুৱেষ্ট কৰিছিলোঁ যে আমাৰ শিৱসাগৰ সমষ্টিটোৰ আমি খুব যোৱা দিনবিলাকত আটাইকেইটা নিৰ্বাচনত খুব জোৰদাৰে আমি লাগিছিলোঁ আৰু আমি সাফল্য লাভ কৰিছিলোঁ, যাৰ কাৰণে আমাৰ প্ৰত্যেকজন সতীৰ্থই আশা কৰি আছিলে যে এইবাৰ আমি শিৱসাগৰ সমষ্টিটো আমি ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচন খেলিম। আমি পূৰ্ণভাৱে প্ৰস্তুত আছিলোঁ। নাই এতিয়া কি হ'ব? সেইকাৰণে বাৰম্বাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছিলোঁ। ঠিক আছে, অনুৰোধ আপোনাৰ ৰক্ষা কৰিলে, কিন্তু মোৰ প্ৰশ্নটো হৈছে যে আপোনালোকৰ মিত্ৰজোঁটত আছে, অগপ আছে, আপুনিও আছে। এতিয়া প্ৰদীপ হাজৰিকা যেতিয়া উঠিছে, আপুনি যেতিয়া উঠিছে, ভোট বিভাজন নহ'ব নেকি? হয়, আপোনালোকতো একে মিত্ৰজোঁট, ভোট বিভাজন নহ'ব নেকি? প্ৰদীপ হাজৰিকাৰ ভোট, আপোনাৰ ভোটটো ভোট বিভাজন হ'ব, অখিল গগৈ ওলাই যাব। একচুৱেলি আমাৰ কেইটামান নিৰ্বাচনৰ যদি আমি ফলাফলবিলাক চাওঁ, যে লাষ্ট আমাৰ পঞ্চায়ত নিৰ্বাচন, আৰু এইখিনি ক্ষেত্ৰত আমি দেখিছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে আটাইকেইখন পঞ্চায়তত এতিয়া আমি আসনবিলাক পাবলৈ আমাৰ সক্ষম হৈছিলোঁ। ঠিক আছে, মই কৈছোঁ যে পাইছে বা বিজেপিৰ ফলাফল ভাল বা মানি লৈছোঁ, কিন্তু মই সুধিছোঁ যে প্ৰদীপ হাজৰিকাই প্ৰাৰ্থিত্ব দিছে, আপুনি প্ৰাৰ্থিত্ব দিছে, মিত্ৰজোঁটৰ ভোটটো বিভাজন হ'ব। হয়, নহয় আমি মিত্ৰজোঁট হিচাপে আমি বন্ধুত্বমূলকভাৱে খেলিবলৈকে ওলাইছোঁ। গতিকে আৰু আমি এটা কথা জানো যে ভাৰতীয় জনতা পাৰ্টী এবাৰ শিৱসাগৰ সমষ্টিত জয় হোৱাটো প্ৰায় নিশ্চিত, যাৰ কাৰণে আমি বেলেগ দিশবিলাক বহুত এটা গুৰুত্ব দিয়া নাই। ইয়াত আমাৰ বাকী যিসকলৰ যোৱা দিনবিলাকত 5 বছৰৰ শাসনৰ দায়িত্বত আছিলে, তেওঁলোকৰ বিশেষভাৱে ভেটি ইয়াতে গঢ়িব পৰা নাছিলে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াত ভেটিটো সকলোতকৈ মজবুত। সেইকাৰণে আমাৰ সতীৰ্থ সকলোৱে খুব জোৰ দি চিন্তা কৰিছিলে যে, ভাবিছিলে যে শিৱসাগৰ সমষ্টিটো এইবাৰ আমি শাসকীয় পক্ষৰ হাতত আমি ৰাখিব পাৰিম। আৰু ইয়াৰ জৰিয়তে যিহেতু আমাৰ চৰকাৰখনে বিভিন্ন জিলাবিলাকৰ ক্ষেত্ৰত বহুখিনি আন্তঃগাঁথনি উন্নয়ন কৰিছে। আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দিয়া নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে ঠিক আছে, বিজেপিৰ ভাল কাম আঁচনি সকলো দিছে, মহিলাসকলে এতিয়া দেখিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে ভোট দিবলৈ যিদৰে উবুৰি খাই পৰিছে বা আগবাঢ়ি আহিছে আমি দেখিছোঁ। আমি সেই প্ৰশ্নটো মই সোধা নাই, মই সুধিছোঁ ভোট বিভাজন, অগপৰ প্ৰাৰ্থী আৰু আপুনি বিজেপিৰ প্ৰাৰ্থী, ভোট বিভাজন, এই প্ৰশ্নৰ উত্তৰ আপুনি মোক দিয়া নাই। হয়, নহয়, ইয়াতে ভোট বিভাজন হোৱাটো মই ভাবোঁ যে কোনো ধৰণৰ বিভাজন নহয়। ভাৰতীয় জনতা পাৰ্টীয়ে এককভাৱে আমি নিৰ্বাচনত জয়ী হ'বৰ কাৰণে আমি সক্ষম হ'ম। ঠিক আছে, লাইনত থাকিব, আকৌ আহিম। মই এবাৰ কৈছোঁ সুনীল চেত্ৰী, কংগ্ৰেছৰ প্ৰাৰ্থী, নদুৱাৰ সমষ্টি। সুনীল চেত্ৰী ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আপুনি নদুৱাৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু আপোনাৰ বিপক্ষে আছে শক্তিশালী প্ৰাৰ্থী বিজেপিৰ পদ্ম হাজৰিকা। আৰু পদ্ম হাজৰিকা যেতিয়া শক্তিশালী প্ৰাৰ্থী, সুনীল চেত্ৰী আপুনি ইয়াৰ আগতে গোৰ্খা ছাত্ৰ সন্থাত আছিল সভাপতি হিচাপে, আৰু গোৰ্খা ছাত্ৰ সন্থা ত্যাগ কৰি আপুনি কংগ্ৰেছত যোগদান কৰি প্ৰাৰ্থিত্ব দিছে, কিন্তু পদ্ম হাজৰিকাটো শক্তিশালী প্ৰাৰ্থী। আপোনাৰ অভিযান কেনেকৈ আৰম্ভ কৰিব, আপোনাৰ পৰিকল্পনা কি? নাই চাওক নন্দন দা, কথাটো বহুত বছৰৰ পৰা হেল্ল' কৈ যাওক ছাত্ৰী, কৈ যাওক ছাত্ৰী, কৈ যাওক। হয়, চাওক নন্দন দা, আপুনিও জানে বা আমি সকলোৱে জানো যে আমি বহু বছৰৰ পৰা শুনি আছোঁ পদ্ম হাজৰিকা এজন শক্তিশালী প্ৰাৰ্থী, প্ৰভাৱশালী ব্যক্তি বুলি আমি শুনি আছোঁ, দেখি আছোঁ। আৰু 25 বছৰ হ'ল এজন বিধায়কে 5 বছৰকৈ 25 বছৰ তেওঁ শাসন কৰিছিল। আগতে তেওঁ বিৰোধী দলত আছিলে, বিৰোধী দলত থাকিলে তেওঁ কয় যে চৰকাৰ নাই, নহ'লে মই বহুত কাম কৰিলোঁ হয় বুলি ক'লেহেঁতেন। বিগত 10 বছৰ তেখেত চৰকাৰত আছিলে, চৰকাৰ এজন প্ৰভাৱশালী বিধায়ক হিচাপে থাকা বুলি তেখেতে নিজে ক্লেইম কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি দেখিলোঁ যে 10 বছৰত অসমে যিটো ধৰণে বেলেগ বিধায়কে কাম কৰিলে, তাৰ তুলনাত কিন্তু এখেতে সেই কামটো কৰিব পৰা আমি দেখা নাই।
এইটো আচৰিত পাইছোঁ আমি। প্ৰভাৱশালী ব্যক্তি, শক্তিশালী ব্যক্তি কেতিয়া হয়? যেতিয়া বিধায়ক এজনে ২৭,০০০ কোটি টকাৰ প্ৰজেক্টটো নিজৰ বিধানসভা সমষ্টিত আনি যেতিয়া কৰে, ১০,০০০ কোটি টকীয়া প্ৰজেক্ট এটা আনি যেতিয়া কৰে, তেতিয়াহে আমি মানিম যে হয় বিধায়কজনে বহুত তুমুল পৰিৱৰ্তন আনিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আপুনিও দেখিছে যে সেই নদুৱাৰ, এই পুৰণা চতিয়া সমষ্টিৰ অৱস্থা আজিও কেনেকুৱা আপোনালোকে চাওক। যদি এই 4 লেনটো যদি নগ'লে হয়, জামুগুৰিৰ মাজেৰে যদি 4 লেনটো নগ'লে হয়, আপুনি কল্পনা কৰক এই 4 লেনৰ বাদে আৰু গোটেই অঞ্চলটোত হৈছে কি আপুনি এবাৰ চাওকচোন। জামুগুৰি টাউনৰ অৱস্থা চাওক আপুনি। বিগত 25 বছৰে জামুগুৰি টাউনটো যেনেকুৱা আছিলে তেনেকুৱাই আছে। জামুগুৰি টাউনৰ উন্নয়নৰ কাৰণে পৰিকল্পনা ক'ত? কিবা দেখিছে নেকি পৰিকল্পনা? নাই নহয় তেনেকুৱা কিবা। এতিয়া 4 লেনৰ বাদে গোটেই অঞ্চলটোত উন্নয়ন বুলিবলৈ একো নাই। উন্নয়ন কেৱল ব্যক্তিগত হৈছে। ব্যক্তিগত খণ্ডত কিছুমান তেখেতসকলে ইনভেষ্ট কৰিছে, তাৰ পৰা তেখেতসকলে আৰ্ণ কৰি আছে। আৰু বিগত 25 বছৰ ধৰি মানুহবিলাকে একে চেহেৰা, একে নীতি, একে পৰিকল্পনাৰে কাম কৰি অহা দেখি কেনে মানুহবিলাকে আমনি পোৱাটো আমি অনুভৱ কৰিছোঁ। আৰু সকলো সচেতন ব্যক্তিসকলৰ পৰামৰ্শ মতেহে ময়ো এই ক্ষেত্ৰত আগবাঢ়িছোঁ যে সকলোৱে ক'লে যে এই ধৰণেৰে নচলিব। আৰু তেওঁৰ সোঁহাত, তেওঁৰ বাওঁহাত কোন সকলোৱে জানে। এই দুজন সোঁহাত আৰু বাওঁহাতে গোটেই সমষ্টিটো তেখেতসকলে কব্জা কৰি লৈছে আৰু সমষ্টিখন চলাই আছে। কোন সোঁহাত আৰু কোন বাওঁহাত? অগণতান্ত্ৰিক পৰিৱেশ। নাই, কোন সোঁহাত আৰু কোন বাওঁহাত আপুনি জানেই নিশ্চয়, সকলোৱে জানে, সমষ্টিৰ প্ৰত্যেকজন মানুহে জানে সোঁহাত কোন আৰু বাওঁহাত কোন। কোন? যাক মুখ্যমন্ত্ৰী মহোদয়ে বাৰে বাৰে অচিনাকি মানুহ বুলি কৈ থাকে, অচিনাকি মানুহ দুজন সোঁহাত বাওঁহাত, স্পষ্ট কথা। মুখ্যমন্ত্ৰী মহোদয়ৰ আচৰিত, গোটেই পৰিৱেশটো অগণতান্ত্ৰিক পৰিৱেশ। নাই, মুখ্যমন্ত্ৰী পঞ্চায়তৰ নিৰ্বাচন নহ'ল। আপুনি ভাবকচোন, পঞ্চায়তৰ নিৰ্বাচন নহ'বগৈ নে? নাই, মুখ্যমন্ত্ৰী মহোদয়ৰ স্কুলৰ এছেম্বলি প্ৰেচিডেণ্টটো মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষাত যে অচিনাকি মানুহ, আৰু আপুনি কৈছে সেয়া পদ্ম হাজৰিকাৰ সোঁহাত আৰু বাওঁহাত। হয় হয় হয়, নিশ্চয় নিশ্চয় নিশ্চয়, এইটো কথা আমি বুজি পাব লাগিব। আৰু দ্বিতীয় কথাটো আপোনাক মই ইমানখিনিও কওঁ যে স্কুলৰ এছেম্বলিৰ প্ৰেচিডেণ্ট হ'বলৈও নিৰ্বাচন হয়। ইমান গাঁৱত মানুহবিলাকৰ নিৰ্বাচনৰ প্ৰতি এনেকুৱা ধাউতি। পঞ্চায়তত এটা ৱাৰ্ডত নিৰ্বাচন হ'ব নাপালে ভাবকচোন কেনেকুৱা গণতান্ত্ৰিক পৰিৱেশ। ঠিক আছে, এটা কথা, সমগ্ৰ ৰাজ্যত এতিয়া বিজেপিৰ সপক্ষে ঢৌ বলিছে, এইটোতো অস্বীকাৰ কৰি লাভ নাই। আপুনি নদুৱাৰ সমষ্টিত এই ঢৌ কেনেকৈ ওলোটাকৈ বোৱাব? নদুৱাৰ সমষ্টিত বতাহৰ ঢৌ কেনেকৈ ওলোটাকৈ বোৱাব? সমগ্ৰ ৰাজ্যত এতিয়া বিজেপি ঢৌ। চাওক, বিজেপিৰ সপক্ষে এইটো আমি ক'ব নোৱাৰোঁ যে সমগ্ৰ ৰাজ্যত বিজেপিৰ সপক্ষে ঢৌ বলিছে বুলি। কিয় ক'ব নোৱাৰোঁ? এই ধৰণৰ পৰিৱেশ, এই ধৰণৰ নদুৱাৰৰ নিচিনা পৰিৱেশ নিশ্চয় বেলেগ সমষ্টিতো থাকিব পাৰে। এই ধৰণৰ পৰিৱেশটো বিজেপি চৰকাৰে দমন কৰিব নোৱাৰাৰ কাৰণে, তাক ঠিক কৰিব নোৱাৰাৰ কাৰণে বিজেপিৰ প্ৰতি আণ্ডাৰ কাৰেণ্ট থাকিব পাৰে। এই কথাটো আমি বুজি পাব লাগিব। কাৰণ চাওক, যদি বাৰম্বাৰ আমি কৈছোঁ আগতে যে আমাৰ সমষ্টিত এনেধৰণৰ অত্যাচাৰবিলাক হৈ আছে, এনেধৰণৰ দমন নীতিবিলাক হৈ আছে, এই কথাটো মুখ্যমন্ত্ৰী মহোদয়েও জানে। মুখ্যমন্ত্ৰী মহোদয়ক বাৰম্বাৰ অৱগত কৰাৰ পাছত মুখ্যমন্ত্ৰী মহোদয়ে ভয় কৰে, একশ্যন ল'বলৈ ভয় কৰে। তেওঁ চব কথা জানে, কিন্তু একশ্যন ল'বলৈ ভয় কৰে। ছাত্ৰী মোৰ লগত আচৰিত পাওঁ আমি। ঠিক আছে, ছাত্ৰী মোৰ লগত এতিয়া আছে উপস্থিত ধীৰাজ গোৱালা। মই তেওঁৰ কাষলৈ যাম। এটা প্ৰশ্ন আপোনাক কৰি ল'ব বিচাৰিছোঁ। এই নিৰ্বাচনলৈকে দেখিবলৈ পোৱা গ'ল সকলো মূল সুঁতিৰ মানুহে, মই অসমীয়া মানুহ শব্দটো ব্যৱহাৰ নকৰোঁ, সকলো অসমীয়া আমি, গতিকে অসমীয়া শব্দটো মই ব্যৱহাৰ নকৰোঁ। আপুনি গোৰ্খা সমাজৰ পৰা আহিছে, আপুনিও অসমীয়া। মই ব্ৰাহ্মণ সমাজৰ পৰা আহিছোঁ, ময়ো অসমীয়া, সকলো অসমীয়া। গতিকে মই কওঁ যে মূল সুঁতিৰ মানুহে এই পৰ্যন্ত দেখিবলৈ পোৱা গ'ল যে নদুৱাৰ সমষ্টিত বা আগৰ চতিয়া সমষ্টিত বিজেপিৰ সপক্ষে ভোট দিছে। এতিয়া সেইসকলক আপুনি কেনেকৈ, আপুনি মোৰ দুটা ভাগ আছে প্ৰশ্নটোৰ, কেনেকৈ আপুনি আপোনাৰ সপক্ষে আনিব? প্ৰথম ভাগ। দ্বিতীয় ভাগটো হৈছে নদুৱাৰ সমষ্টিত নেপালী মানুহৰ যথেষ্ট আধিক্য আছে। প্ৰায় 40,000মান নেপালী ভোটাৰ থাকিব পাৰে, 35 বা 40, মোৰ যদি ভুল হোৱা নাই, ভুল হ'লে ভুলটো মোক ঠিক শুদ্ধ কৰি দিব। 35,000মান নেপালী ভোটাৰ আছে, আৰু আপুনি সেই নেপালী ভোটাৰখিনি আশা কৰে নে নকৰে? আৰু মূল সুঁতিৰ এই ভোটখিনি এতিয়ালৈকে যে বিজেপিৰ সপক্ষে, আপুনি কিদৰে পাব? নাই চাওক, এটা হয়, মূল কথাটো হৈছে চাওক, প্ৰথম কথাটো হৈছে 25 বছৰ একেজন মানুহৰ একেই নীতি, একেই নীতিৰ ফলত মানুহবিলাকৰ যি ধৰণৰ প্ৰতাৰণাৰ সন্মুখীন হৈছে, যি ধৰণৰ মানুহ দমনৰ সন্মুখীন হৈছে, মানুহ এটা একো কৰিব নোৱাৰা পৰিস্থিতি। খিলঞ্জীয়া ল'ৰা এটাৰ লগত কোনো ইণ্ডাষ্ট্ৰি নাই, পানীৰ ফেক্টৰী এটা নাই ল'ৰা এজনৰ, গম পায়নে? পানী ফেক্টৰী এটা খুলিও চলাব পৰা কণ্ডিশ্যনত নাই গোটেই সমষ্টিখনত। আপুনি আচৰিত লাগে দেখিলে। কোনো ইণ্ডাষ্ট্ৰি আমাৰ খিলঞ্জীয়া ল'ৰাৰ লগত নাই নহয়, ঠিকাদাৰ কোনো নাই নহয়। আপুনি আচৰিত পাব। নীৰজ এণ্টাৰপ্ৰাইজ, ইমামুদ্দিন ঠিকাদাৰৰ নাম, আৰু একজন আছে, এই তিনিজনৰ নামতে গোটেই অঞ্চলটোতে ঠিকা চলে। তাৰ বাদে 4 নম্বৰ মানুহে বিচাৰি নাপাব। এনে পৰিস্থিতিৰ পৰা মানুহে পৰিত্ৰাণ বিচাৰিছে। সেই গতিকে
স্পষ্টভাৱে আমি জানো যে মূলসুঁতি মানুহ নহয়, সকলো শ্ৰেণীৰ মানুহে, আমি সকলো শ্ৰেণী নলৱাৰ বাকী সকলো শ্ৰেণীৰ মানুহে পৰিৱৰ্তন বিচাৰিছে, কাৰণ এইটো একেবাৰে বেয়া পৰিস্থিতি পৰিৱেশ, ৩৫,০০০ নেপালী ভোট, কোনে একো মাত মাতিব ৩৫,০০০ নোৱাৰে। নেপালী ভোট প্ৰথম, এতিয়া বহু দিনৰ বিৰতিত আপুনি এগৰাকী নেপালী সম্প্ৰদায়ৰ ব্যক্তি, আপুনি নলৱা সমষ্টিত আপুনি এবাৰ থিয় দিছে, এই ৩৫,০০০ ভোট কাৰ সপক্ষে যাব? নেপালী ভোট নিশ্চয় মোৰ সপক্ষে আহিব, নিশ্চয় মোৰ সপক্ষে আহিব, তাত কোনো সন্দেহ নাই। অকল নেপালী ভোট, অকল গোৰ্খা ভোট বুলিয়েই নহয়, আপোনাক মই জনাব বিচাৰিছোঁ আপোনাৰ আছামিজ স্পিকিং ভাষিক অসমীয়া জনসাধাৰণৰ ভোটো মোৰ সপক্ষে আহিব, কাৰণ তেখেতসকলে তেওঁৰ যিটো নীতি, যে ভণ্ড যিটো মুখাপিন্ধা জাতীয়তাবাদৰ নীতি তেতিয়া বিশ্বাস নকৰে। তেখেতে যদি সঁচাকৈ জাতীয়তাবাদ হ'লে হয়, তেতিয়াহ'লে কিমান ল'ৰা, কোনে ঠিকাদাৰ কোন হয়, কি কাম কৰি আছে, গোটেইখিনি বস্তু মানুহে দেখিলে হয়। গতিকে তেওঁৰ এই জাতীয়তাবাদ যে এইটো অমুক নেপালী, অমুক অসমীয়া, এই ধৰণৰ যিটো বিভাজন তেওঁ যদি আনিবলৈ চেষ্টাও কৰে, এই চেষ্টা কিন্তু এইবাৰ ভাষিক অসমীয়া লোকসকলে গ্ৰহণ নকৰিব। আৰু আমাৰ যিকোনো ভাষিক গোৰ্খা লোকসকল আছে, তেখেতসকলে ইমান দিনে চালে, ইমান দিনে তেখেতক সহযোগ কৰিলে, এইবাৰ কিন্তু তেখেতসকলে নিজৰ প্ৰাৰ্থী পাইছে। গতিকে তেখেতসকলৰ ওচৰতো এয়া এক সুযোগ যে আমাৰ কমিউনিটিৰো এজন ব্যক্তি কমচে কম গৈ বিধানসভাত প্ৰতিনিধিত্ব কৰক, এয়া নদুৱাৰবাসীৰ মনৰ আশা আকাংক্ষা, আৰু মই পূৰ্ণ বিশ্বাসী যে তেখেতসকলে নিশ্চয় এই ক্ষেত্ৰত মোক সম্পূৰ্ণ সহযোগ কৰিব। ঠিক আছে, আপোনালৈ শুভেচ্ছা আছে, মই লাইনত থাকিব, পুনৰ আপোনাৰ কাষলৈ আহিম। এবাৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধীৰাজ গোৱালা, তিতাবৰ সমষ্টিৰ পৰা উঠিছে, তেওঁ প্ৰাৰ্থী। গোৱালা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। তিতাবৰ সমষ্টিত আপুনি প্ৰতিনিধিত্ব কৰিছে, আৰু আপুনি তিতাবৰ সমষ্টিৰ পৰা যদিও প্ৰতিনিধিত্ব কৰিছে, তিতাবৰ সমষ্টিত চাহ বাগানৰ আধিক্য বৃদ্ধি পাইছে, নমস্কাৰ, চাহ শ্ৰমিকৰ এবাৰ চাহ ভোটৰ আধিক্য বৃদ্ধি পাইছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত, আৰু কংগ্ৰেছৰ প্ৰাণকৰ্মী আছে। আপুনি ধীৰাজ গোৱালা কংগ্ৰেছৰ প্ৰাণকৰ্মী, তিতাবৰ এতিয়া চাহ অধ্যুষিত অঞ্চল, গতিকে এই চাহ অধ্যুষিত অঞ্চলত প্ৰাণকৰ্মী আৰু ধীৰাজ গোৱালাৰ মাজত ভোট বিভাজন হৈ খুব কম সময়ত বা খুব কম ব্যৱধানত হয়তো এজন ব্যক্তি ওলাই যাব। কোন ওলাই যাব? কেনেকৈ ওলাই যাব ধীৰাজ গোৱালা প্ৰাণকৰ্মীৰ লগত? নাই, তেনেকুৱা কোনো সম্ভাৱনা নাই। তিতাবৰৰ ৰাইজ এইবাৰ বিজেপিৰ লগত আছে, আৰু তিতাবৰৰ ৰাইজে আচলতে ডেভেলপমেণ্ট বিচাৰে। তিতাবৰত যথেষ্ট অনুন্নত হৈ আছে, তিতাবৰ যথেষ্ট সমস্যা আছে তিতাবৰত, আৰু সমস্যাৰ সমাধান বিচাৰে। আমি লাষ্ট 24ৰ পঞ্চায়ত নিৰ্বাচনত তিতাবৰৰ ৰাইজৰ ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ কৰিছে। আমি যথেষ্ট ভাল ফলাফল হৈছে পঞ্চায়তত। তো নিশ্চিতভাৱে আমি খুব আশাবাদী যে এইবাৰ তিতাবৰৰ ৰাইজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থাকি যি উন্নয়নৰ যাত্ৰা তাৰ সহযাত্ৰী হ'ব বিচাৰিব। আপুনি আটছাৰ সভাপতি আছিল, আপুনি জানুৱাৰীত যোগদান কৰিছিল নহয় বিজেপিত? নিশ্চয়। আপুনি জানুৱাৰীত যোগদান কৰিয়ে গম পাইছিল নেকি? ডিচেম্বৰত। আৰু তেতিয়া আপুনি গম পাইছিল নেকি যে আপুনি টিকট পাব আটছা এৰি আহোঁতে? নাই, তেনেকুৱা একো নাই, তেনেকুৱা কোনো কথা নাই। মোৰ এইটো একেবাৰে অপ্ৰত্যাশিত খবৰ। মই যাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, আৰু আজীৱন কৃতজ্ঞ হৈ থাকিম। দিলীপ শইকীয়া ডাঙৰীয়া ৰাজ্যিক সভাপতি, তো মই ভাবোঁ যে মোৰ দৰে এজন যুৱকৰ প্ৰতি তেখেতসকলে যি আস্থা। মোৰ লগত এটা প্ৰমাণ আছে, মই সেইকাৰণে আপোনাক সুধিছোঁ যে আপুনি ডিচেম্বৰত যোগদান কৰি জানুৱাৰী মাহতে আপুনি গম পালে যে আপুনি টিকট পাব, হয়নে নহয় কওক? নহ'লে মই প্ৰমাণ দিম। আটছা এৰি আহোঁতে আপুনি ভাবিছিল যে আপুনি টিকট পাব, হয়নে নহয় কওক? নাই, তেনেকুৱা কোনো কথা নাছিলে। প্ৰমাণটো দিওঁ নেকি? দলত যোগদান কৰিছিলোঁ কাৰণ দলটোৱে, আপুনি যদি আছে দিব পাৰে, কিন্তু দলটোত আহিছিলোঁ মই, দলটোৱে জনগোষ্ঠীটোৰ কাৰণে যথেষ্ট ভাল কাম কৰিছে। যিকেইটা কাম কোনোদিন নোহোৱা কাম। প্ৰমাণটো লওক, আপুনি মোৰ পৰা প্ৰমাণটো লওক। আপুনি ডিচেম্বৰলৈকে আটছাত আছে, তাৰপিছতে আপুনি বিজেপিত যোগদান কৰিলে। যোগদান কৰাৰ লগে লগে আপুনি এনে প্ৰভাৱী নেতা হৈ গ'ল যে আপুনি মিছন বসুন্ধৰাৰ ভূমিপত্তা বিলাইছিল, আপুনি চেকবোৰ বিলাইছিল। মিছন বসুন্ধৰাৰ ভূমিপত্তাৰ চেকবোৰ আপুনি বিলাইছিল। আপুনি কেনেকৈ গম পাইছিল যে আপুনি টিকট পাব? চাহ শ্ৰমিকক যে আপুনি চেক বিতৰণ কৰিছিল এই দফলাটিং আৰু চুঙি চাহ বাগিচাত, দফলাটিং চুঙি চাহ বাগিচাত আপুনি 5,000 টকাৰ যে চাহ বাগানত যে শ্ৰমিকক যে চেক বিতৰণ কৰিছিল, এইটো আপুনি কেনেকৈ গম পাইছিল জানুৱাৰী মাহতে? নাই, সেইটোতো সম্পূৰ্ণ আপুনিও জানে যে এইটো চৰকাৰী কাৰ্যসূচী আছিল, আৰু চৰকাৰী কাৰ্যসূচী এটা, তাতে চাহ শ্ৰমিকক চেক বিতৰণ এটিকলি দুটিপাতৰ,
আৰু চাহ বাগিচাৰ ভূমিপট্টাৰ বিতৰণ এইবিলাক কাৰ্যসূচীত জানে যে জনগোষ্ঠীয় সংগঠনৰ মই সভাপতি আছিলোঁ গতিকে নিশ্চিতভাৱে হয়তো মোক সেইটো চৰকাৰী পক্ষৰ ফালৰ পৰা সেইটো সুবিধা কৰি দিয়া হৈছিল ঠিক আছে মই তেজপুৰত মই চেত্ৰীক বিদায় দিব লাগিব মই তেখেতক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ তাৰপিছত ভূপেন দা আপোনাৰ কাষলৈ আহিম মই চেত্ৰী আপোনাৰ কাষলৈ আহিছোঁ সুনীল চেত্ৰী আপুনি যেতিয়া টিকট পালে ৰাজীৱ ভৱনত পোষ্টাৰিং হ'ল আপোনাৰ কেৰেক্টাৰ এছাচিনেশ্যন অৰ্থাৎ চৰিত্ৰ হনন হ'ল এই কথাটো মই এতিয়া বেছি ব্যাখ্যা নকৰোঁ কোনে কৰিছিল এই কাম আপুনি তেজপুৰত গৈ টিকট পোৱাৰ লগে লগে তেজপুৰৰ ৰাজীৱ ভৱনত যেতিয়া পোষ্টাৰিং কৰিলে চৰিত্ৰ হনন কৰিলে কামটো কোনে কৰিছিল চাওক এতিয়া প্ৰথম কথাটো হৈছে সুনীল ছেত্ৰী বিৰোধী হ'ব লাগিব প্ৰথম কথা আৰু দ্বিতীয় কথাটো হৈছে এয়া কংগ্ৰেছ বিৰোধী মানসিকতাৰ মানুহ হ'ব লাগিব এতিয়া অচিনাক্ত দুৰ্বৃত্তই কৰিছে এই কামটো আৰু এইটো কাম ৰাজনীতিত যেতিয়া মানুহে এজনে একো কৰিব নোৱাৰে মানুহ এজনে সকলো অস্ত্ৰ যেতিয়া বিফল হৈ যায় তেতিয়া মানুহজনে অন্তিম অস্ত্ৰটোক সেয়া ব্যৱহাৰ কৰে আৰু সেয়া ভুল অস্ত্ৰ তেখেতসকলে নাজানে যে এই ধৰণৰ ভুল প্ৰক্ৰিয়াৰে মানুহ এজনক ছিষ্টেম কৰি তেওঁ চৰিত্ৰ হনন কৰি মানুহ এজনক বৰবাদ কৰাৰ যিটো নীতি এইটো নীতি অত্যন্ত ঘৃণনীয় নীতি কোনে কৰিছে যোনেও কৰিছে তেওঁ কেতিয়াও সফল নহ'ব আপুনি জানে না জানে কোনেও সফল নহয় এইটো এণ্টি সুনীল ছেত্ৰী এইটো এণ্টি সুনীল ছেত্ৰী এণ্টি কংগ্ৰেছ মানুহ হ'ব লাগিব যোনে এই কাম কৰিছে কাৰণ কংগ্ৰেছ অফিচত এনেধৰণৰ পোষ্টাৰিং কৰা মানুহ কেতিয়াও কংগ্ৰেছৰ প্ৰকৃত শুভাকাংক্ষী হ'ব নোৱাৰে আৰু দ্বিতীয় কথা হৈছে সুনীল ছেত্ৰীৰ বিৰুদ্ধে যিহেতু নীতি কৰিছে এণ্টি সুনীল ছেত্ৰী হ'বই লাগিব তেখেতসকলে প্ৰথমতে মোক টিকেট নাপাওক বুলি চৰিত্ৰ হননকাৰী চেষ্টা কৰিলে মই টিকেট পালোঁ এতিয়া মই জিকিব নোৱাৰোঁ তাৰ পৰিৱৰ্তেও তেখেতে বিভিন্ন পন্থাবিলাক অৱলম্বন কৰিব আৰু আপুনি জানে এটা কথা মনত ৰাখিব এতিয়া যেতিয়াই মই টিকেটটো পাইছোঁ বা টিকেট পোৱাৰ পাছত জনসাধাৰণ জ্যেষ্ঠজন মই জামুগুৰিৰ বিভিন্ন জ্যেষ্ঠজনসকলৰ লগত ঠিক আছে বহু প্ৰাৰ্থী আছে ছাত্ৰী মই আপোনাক মই 7 তাৰিখলৈকে লগ পাই থাকিম আপুনি দীঘলীয়াকৈ ক'ব পাৰিব আজি মোৰ সময় কম আপোনাক মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ দাদুল বৰকাকতিয়ে পদত্যাগ কৰিছে কংগ্ৰেছৰ দাদুল বৰকাকতি প্ৰাক্তন জিলা সভাপতি তেওঁ পদত্যাগ কৰিছে তেওঁ আপোনাক বেয়া পাইছে নেকি চাওক এতিয়া মই দাদুলদাৰ লগত 1 ঘণ্টা কথা পাতিলোঁ তেজপুৰত থাকি তেখেতক মই কাকুতি মিনতিও কৈছোঁ দাদা এয়া সিদ্ধান্তটো দলীয় সিদ্ধান্ত দলীয় হাইকমাণ্ডে যেতিয়া সিদ্ধান্ত লয় আমি সৈনিক হিচাপে মানিব লাগিব গতিকে অনুৰোধ জনাইছোঁ আপুনি মোক সহযোগ কৰক পৰৱৰ্তী সময়ত আমি মিলিজুলি কাম কৰিম আমি মোৰ কৰিবলগীয়া যিটো কৰণীয় সেইখিনি মই কৰিলোঁ তথাপিও যেতিয়া তেওঁ নেমানিলে উপায় নাই কাৰণ এয়াতো আৰু কাৰোবাক হাত জোৰ কৰি ৰাখি থকাৰ কোনো সময় নহয় গতিকে মই আগবাঢ়ি গুচি যাম তেখেতক মই বহুতবাৰ কাকতি বিন্দু কৰিছিলোঁ তেওঁ যেতিয়া দলটোক বেয়াই পাইছে তেতিয়া যাব পাৰে কাৰণ ঠিক আছে মোৰ শেষ প্ৰশ্নটো ঠিক আছে এতিয়া আপোনাৰ এই নিৰ্বাচনী প্ৰচাৰত আপোনাৰ 3টা মই যদি কওঁ 3টা আপোনাৰ প্ৰচাৰৰ চৰ্ত কি হ'ব এজেণ্ডা কি প্ৰচাৰৰ কি এজেণ্ডা হ'ব প্ৰথম কথা হৈছে প্ৰথম কথা হৈছে গণতন্ত্ৰ প্ৰতিষ্ঠা নদুৱাৰত মানুহবিলাকে মুক্তভাৱে বিচৰণ কৰিব পাৰিব লাগিব মুক্তভাৱে কথা পাতিব পাৰিব লাগিব মানুহে কাৰ লগত কোনে কথা পাতিব তাৰ ডিক্টেটৰশ্বিপটো কোনোবা থাৰ্ড পাৰ্টিয়ে শেষ কৰিব নালাগে আৰু তাৰ সিদ্ধান্তটো তৃতীয় মানুহে ল'ব নালাগে প্ৰথম কথা দ্বিতীয় কথা হৈছে যে উন্নয়নৰ পৰিকল্পনাবিহীন উন্নয়ন যিটো হৈছে পৰিকল্পিত উন্নয়ন আমি লাগিব আমাৰ সমষ্টিটোত পৰিকল্পনা নাই কোনো ধৰণৰ বিকাশৰ যিটো গতি হ'ব লাগিছিলে নামেৰি নেশ্যনেল পাৰ্কক লৈ কোনো মিছন নাই আমাৰ কাজিৰঙা ষষ্ঠ সংযোগক লৈ এতিয়ালৈকে কোনো ধৰণৰ কাম আগবঢ়া নাই এই ধৰণৰ টুৰিজম প্ৰজেক্টবিলাক যদি নাহে তেতিয়ালৈকে এৰিয়াটো কেনেকৈ বুষ্ট আপ হ'ব এৰিয়া কেনেকৈ ডেভেলপ হ'ব তাৰ বিষয়ে একো হেৰি নাই আৰু তৃতীয়তে হৈছে আপোনাৰ ৰোজগাৰ আপোনাৰ যিখিনি ল'ৰা ছোৱালীক নিবনুৱাসকলক উপযুক্ত ধৰণে সংস্থাপন দিবৰ কাৰণে প্ৰকৃতাৰ্থত কিন্তু কোনো কাম হোৱা নাই নদুৱাৰ সমষ্টি এইটো স্পষ্ট আমি বুজি পাবলৈ প্ৰকৃতাৰ্থত একো কাম হোৱা নাই সেই গোটেইখিনি ইছ্যু লৈ কিনে আমি আগবাঢ়িম ঠিক আছে ছাত্ৰী আপোনালোক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভূপেন দা আপোনাৰ কাষলৈ আহিছোঁ আজি যিটো ষষ্ঠদশ অসম বিধানসভা গঠন হ'বলৈ গৈ আছে এই ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচন অহা 9 এপ্ৰিলত অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি শেষ দিন আছিল আৰু 3 বজাত মনোনয়ন পত্ৰ দাখিলৰ সামৰণি পৰিছে সমগ্ৰ অসমত আৰু ইয়াৰ পাছত কাইলৈ পৰীক্ষা হ'ব মনোনয়ন পত্ৰ আৰু 26 তাৰিখে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন গতিকে তাৰ পাছত আমি গম পাম যে কোনটো সমষ্টিত কিমানগৰাকীকৈ প্ৰাৰ্থী থাকিল বা কোনে কোনে প্ৰাৰ্থিত্ব আগবঢ়ালে হয়তো কোনোবাই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবও পাৰে আৰু নন্দন আমি দেখিবলৈ পাইছোঁ যে এইবাৰ এনেধৰণৰ সাংঘাতিক যে এডজাষ্টমেণ্ট হৈছে বহুত ঠাইত যিটো আগতে অলপ কম আমি দেখিবলৈ পাইছিলোঁ
কিন্তু শাসক বিৰোধী উভয় পক্ষতে আমি এইবাৰ দেখিবলৈ পাইছোঁ যে কিছুমান সমষ্টি শাসক পক্ষৰ যিটো মিত্ৰজোঁট বিজেপিয়ে এজিপিক দিছে। কিন্তু শিৱসাগৰতো উদাহৰণ এটা আছে ঠিক তেনেকুৱা মানে আৰু শিৱসাগৰত এইবাৰ এনেধৰণৰ যে বিজেপিৰ ৰাজনৈতিক যিটো অংক সেই অংকৰ ফলাফলটো কুশল দুৱৰী কালি ৰাতিয়ে হৈছে তেখেতক কালি ৰাতি মনোনীত কৰিছে তাৰপাছত তেখেতে মনোনয়ন পত্ৰ আজি দাখিল কৰিছে গতিকে তাত প্ৰদীপ হাজৰিকা ডাঙৰীয়া আৰু কুশল দুৱৰী ডাঙৰীয়া দুয়োগৰাকীয়ে প্ৰদীপ হাজৰিকা এতিয়াও বিধায়ক হৈ আছে পঞ্চদশ অসম বিধানসভাৰ আৰু দুৱৰী ডাঙৰীয়া আগতেও বিধায়ক আছিলে গতিকে এইবাৰ তেওঁলোকৰ মাজত এটা বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব আৰু তেওঁলোকৰ প্ৰতিপক্ষ হ'ব অখিল গগৈ বৰ্তমান যিগৰাকী বিধায়ক আৰু মই এইবাৰ এই স্ক্ৰীণত আমি যিকেইগৰাকী এইবাৰ অলপতে পালোঁ যে সুনীল ছেত্ৰী আৰু গোৱালা ধীৰাজ গোৱালা দুয়োগৰাকী ছাত্ৰ নেতা দুটা জনগোষ্ঠীত তেওঁলোকে ছাত্ৰ সংগঠনৰ নেতৃত্ব বহন কৰি আহি ৰাজনীতিত তেওঁলোকে পদাৰ্পণ কৰিছে গতিকে এই যিটো নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনটো এইবাৰ মই দেখিছোঁ যে আণ্ডাৰ 40 বছৰৰ তলৰ বয়সৰ 40 বছৰৰ তলৰ বয়সৰ এটা গুৰুত্ব পাইছে প্ৰাধান্য পাইছে তাৰোপৰি এইবাৰ বিভিন্ন হোৱাৰ মানে বিভিন্ন ইছ্যুৰ লগতে তেওঁলোকে যিটো তীব্ৰ তুমুল প্ৰতিদ্বন্দ্বিতা বিভিন্ন জেগাত হ'ব কিন্তু এটা কথা মই এতিয়া ক'ব বিচাৰিছোঁ যে শাসক আৰু বিৰোধী শাসক পক্ষই এইটো তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠন আগবাঢ়িছে সুৰক্ষা আৰু উন্নয়ন কিন্তু বিৰোধী পক্ষৰ কোনো ইছ্যু এতিয়ালৈকে তেওঁলোকে থিয় কৰিব পৰা বিচাৰি পোৱা নাই ধীৰাজ গোৱালা আৰু মই আহিছোঁ কুশল দুৱৰীৰ কাষলৈ তেওঁলোক যথেষ্ট ব্যস্ত তেওঁলোকৰ ব্যস্ততা আছে মই ধীৰাজ গোৱালা প্ৰথম আপোনাক সুধিব বিচাৰিছোঁ তাৰপিছতে কুশল দুৱৰীৰ কাষলৈ যাম গোৱালা ডাঙৰীয়া নাই শুনা নেকি শুনিছে গোৱালা মই এতিয়া ভাস্কৰ বৰুৱাই কংগ্ৰেছৰ পৰা আঁতৰি আহি নিৰ্দলীয় খেলিব এই সমীকৰণটো আপোনাক কেনেকৈ সহায় কৰিব ভাস্কৰ বৰুৱা যদি নিৰ্দলীয় খেলে তেওঁ কোনখিনি ভোট তেওঁৰ সপক্ষে লৈ যাব তেওঁ এজন খুব ভদ্ৰলোক ব্যক্তি আৰু তেওঁৰ কোনো বিগত সময়ছোৱাত কোনো বিতৰ্ক নাই বা কোনো দুৰ্নীতি নাই গতিকে ভাস্কৰ বৰুৱা আপোনাৰ কাৰণে পজিটিভ ফেক্টৰ নে নিগেটিভ ফেক্টৰ এইটো এটা ধনাত্মক দিশ নে এটা ঋণাত্মক দিশ আপোনাৰ কাৰণে আৰু আপোনাৰ লগততো কুৰ্মী ডাঙৰীয়াৰ ভোটৰটো বিভাজন হোৱাৰ আশংকা আছে কি হ'ব ভাস্কৰ বৰুৱা ফেক্টৰটো কোনফালে কাৰ সপক্ষে থাকিব আমাৰ সপক্ষে থাকিব ভাস্কৰ বৰুৱা নিৰ্দলীয় খেলাৰ কাৰণে আপোনাৰ সুবিধা হ'ব নে অসুবিধা হ'ব নাই অসুবিধাটো একো নহয় এইটো একেবাৰে নিশ্চিত কথা কাৰণ তেওঁৰ প্ৰাক্তন বিধায়ক আৰু বৰ্তমান দলে তেওঁক প্ৰাৰ্থিত্ব দিয়া নাই গতিকে নিশ্চিতভাৱেতো তেওঁ দলে প্ৰাৰ্থিত্ব নিদিয়াৰ ক্ষোভতহে তেওঁ নিৰ্বাচন খেলিবলৈ আগবাঢ়িছে তেওঁ কংগ্ৰেছৰ ভোটখিনি কাটি দিব গতিকে নিশ্চিতভাৱে কংগ্ৰেছৰ ভোটখিনি কাটিব নে তেওঁ কাৰ সপক্ষে অনুঘটকৰ হৈ কাম কৰিব যিটো অনুঘটক বুলি কয় অসমীয়াত কাৰ অনুঘটক হ'ব তেওঁ কংগ্ৰেছৰ অনুঘটক নে বিজেপিৰ অনুঘটক নাই বুজি পাইছোঁ মই লাষ্ট 5 years তেখেত ইয়াতে বিধায়ক হিচাপে আছিল 5 yearsত তিতাবৰ ৰাইজে তেখেতৰ পৰা কি পালে তিতাবৰ ৰাইজে ভালকৈ জানে গতিকে নিশ্চিতভাৱে তেখেতৰ উপস্থিতি এই নিৰ্বাচনটোত মই ভাবোঁ যে নিশ্চিতভাৱে আমাৰ কাৰণে অত্যন্ত ভাল হ'ব তেখেত নিৰ্বাচন খেলা আপোনালোক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিলৈ বিদায় দিছোঁ কুশল দুৱৰী ডাঙৰীয়া প্ৰদীপ হাজৰিকাৰ অৱশেষত প্ৰত্যাহাৰ কৰিব নেকি মনোনয়ন পত্ৰ 26 তাৰিখে নমস্কাৰ কুশল দুৱৰী ডাঙৰীয়া প্ৰদীপ হাজৰিকাই মনোনয়ন প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা আছে নেকি আমি এতিয়ালৈকে ক'ৰবাত কথাটো ওলাইছে কিন্তু এইটো মই কনফাৰ্ম নহয় শিৱসাগৰত অলপ বুজাই দিয়কচোন আপুনি উঠিল প্ৰদীপ হাজৰিকা উঠিল এতিয়া বাতৰি ওলাইছে প্ৰদীপ হাজৰিকা হয়তো প্ৰত্যাহাৰো কৰিব পাৰে এই শিৱসাগৰ গোটেই ৰাজনৈতিক অংকটো কি হৈ আছে আপুনি উঠিলে প্ৰদীপ হাজৰিকাই ভোট কটা যায় প্ৰদীপ হাজৰিকা উঠিলে আপোনাৰ ভোট কটা যায় অখিল গগৈ শক্তিশালী প্ৰাৰ্থী আছেই বৰ্তমানৰ বিধায়ক মানে শিৱসাগৰ সমষ্টিটো আপোনালোকে অযথা জটিল কৰি ল'লে নেকি মূল কথাটো হৈছে যে এবাৰ নাই শিৱসাগৰ সমষ্টিটো এটা মূল কথাটোৱে হৈছে যে শিৱসাগৰ সমষ্টিটো আজি বহুদিনীয়া এটা সমস্যা চলি আছে যে শিৱসাগৰ সমষ্টিটো সদায় বিৰোধী পক্ষত থাকে আৰু বিৰোধী পক্ষত থকাৰ কাৰণে শিৱসাগৰ সমষ্টিটো ডেভেলপ হোৱা নাই এবাৰটো অগপ উঠিছিল ৰাইজে এটা সিদ্ধান্ত লৈছে এবাৰটো অগপ উঠিছিল অগপটো চৰকাৰ শিৱসাগৰ সমষ্টি ৰাইজে নাই আপুনি যে উঠিলে কিয় উঠিলে মই কৈছোঁ যে শিৱসাগৰ সমষ্টিটো চৰকাৰত নাই আপুনি কৈছে থাকিব এবাৰটো থাকিলেহেঁতেন নহয় এইটো আমগুৰি সমষ্টি আছিলে শিৱসাগৰ সমষ্টি নাছিলে
নাই নাই আপুনি শিৱসাগৰ সমষ্টিত নহয় শিৱসাগৰ সমষ্টিত নাছিল, বুজি পালোঁ আমগুৰি সমষ্টিত আছিলে। প্ৰতিভা হাজৰিকা যেতিয়া শিৱসাগৰত উঠিছে এবাৰ সম্ভাৱনা আছিল যে প্ৰতিভা হাজৰিকা এবাৰ জিকি আমগুৰি আহিব সমষ্টিৰ এটা অংশহে শিৱসাগৰৰ লগত আছে। মানে প্ৰতিভা হাজৰিকা শিৱসাগৰত উঠিলে তেওঁ হয়। কেৱল আমগুৰিৰ অংশটোহে ভোট পাব, বেলেগ ভোট নাপায়, সেইটো কৈছে আপুনি? হয় হয় নিশ্চিত। প্ৰতিভা হাজৰিকা উঠিলে কেৱল আমগুৰি যিটো অংশ শিৱসাগৰত সমান সেইখিনি ভোটহে পাব, বাকী ভোট তেওঁ নাপায়, আপুনি সেইটোৱে বুজাইছে? মানে যিটো পুৰণা শিৱসাগৰ সমষ্টি পাৰ্টটো আছে সেই পাৰ্টত অসম গণ পৰিষদৰ ভেটিটো ইমান শক্তিশালী নহয়। এতিয়া তেওঁ আৰু প্ৰত্যাহাৰ কৰিব নেকি? আমগুৰিও যিটো ভেটি আছিল ইতিমধ্যে এই ভেটি প্ৰায় নাইকিয়া হৈছে। তেওঁ প্ৰত্যাহাৰ কৰিব নেকি এতিয়া হাজৰিকা ডাঙৰীয়াই? নহয়, মই প্ৰদীপ দাৰ লগত মোৰ তেনেকুৱা ধৰণৰ কোনো কথা হোৱা নাই। হয়তো তেওঁ এইটো সিদ্ধান্ত ল'ব, তেওঁ হয়তো প্ৰত্যাহাৰ কৰিবও পাৰে আৰু হয়তো বন্ধুত্বমূলক হিচাপে খেলিবও পাৰে। মই আহ্বান জনাম প্ৰদীপ দাই, আমি বন্ধুত্বমূলকভাৱে নিৰ্বাচন খেলাটো মই বিচাৰিম। ঠিক আছে, কুশলধৰ নগৰে আপোনাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ লগত এই মুহূৰ্তত মন্ত্ৰী ৰূপেশ গোৱালা উপস্থিত আছে। ৰূপেশ গোৱালা নগৰে আপোনাক স্বাগতম জনাইছোঁ। ডুমডুমা সমষ্টি আপুনি আছে আৰু আপোনাক এবাৰ আঁচনিয়ে জিকাই আনিব, লগতে শশীকান্ত দাস আপোনাকো স্বাগতম জনাইছোঁ। বিকন দাস আছে আমাৰ লগত টংলা সমষ্টিৰ পৰা, বিকন ডেকা, ক্ষমা কৰিব, তেখেত আপোনাকো স্বাগতম। কিন্তু মই মন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, আপোনাক এবাৰ আঁচনিয়ে জিকাই আনিব বুলি সমষ্টিত আলোচনা হৈছে যে চাহ বাগানত আপোনালোকে ভূমিপট্টা যি দিলে এই ভূমিপট্টাই আপোনাৰ পট্টা এবাৰ নিগাজি কৰিলে পুনৰ। আপোনালোকে আচলতে চাহ বাগানত যি ভূমিপট্টা দিলে ৰূপেশ গোৱালাৰ পট্টা নিগাজি হৈ গ'ল বুলি কৈছে, কিমান সঁচা কিমান মিছা? কাৰ পট্টা ঠিক হ'ল? চাহ বাগানৰ শ্ৰমিকৰ পট্টা ঠিক হ'ল নে ৰূপেশ গোৱালাৰ পট্টা ঠিক হ'ল? বুজা নাই কথাটো। ভূমিপট্টা চাহ বাগানতে দিলে, হয় এতিয়া সমষ্টিত আপুনি শুনিছেনে নাই যে আলোচনা হৈছে যে ৰূপেশ গোৱালাৰহে পট্টা পালে, আচলতে ৰূপেশ গোৱালাৰ পট্টা এতিয়া নিকপ কপিয়া হ'ল, মানে আগতে যদি আছিলে একচনীয়া এতিয়া ম্যাদী হৈ গ'ল। মানে কি সমষ্টিৰ কথা কৈছে? হয় হয়। নাই চাওক, মই এটা কথাত বিশ্বাস কৰোঁ, যেতিয়া চাৰিওফালৰ পৰা উন্নয়ন হয়, চাৰিওফালৰ পৰা জনগণৰ কল্যাণ হয়, তেতিয়া মানুহে ডেফিনেটলি সেই কথাবিলাক এপ্ৰিচিয়েট কৰে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ চৰকাৰখনে যেনেদৰে অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিছে, প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিছে, সমান্তৰালভাৱে চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণেও কাম কৰিছে। আৰু প্ৰতিগৰাকী ব্যক্তিয়ে, প্ৰতিগৰাকী নাগৰিকে এগৰাকী প্ৰতিনিধি সেইকাৰণে পঠিয়ায় যে তেওঁলোকৰ যিখিনি সমস্যা, তেওঁলোকৰ অঞ্চলৰ যিখিনি সমস্যা সেইখিনি এড্ৰেছ হ'ব লাগে বুলিয়ে পঠিয়ায়। আৰু সেইখিনিয়ে মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি কৰি যাবলৈ চেষ্টা কৰিছোঁ। আৰু ডেফিনেটলি মানুহে যেতিয়া কাম কৰে, মানুহে তাক এপ্ৰিচিয়েট কৰে আৰু পৰৱৰ্তী সময়ত সেইগৰাকী ব্যক্তিক আকৌ বিচাৰে আকৌ কাম হোৱাৰ কাৰণে। তো তাত আপত্তি ক'ত আছে? তাততো কোনো বাধা থাকিবলগীয়া বিষয় হ'ব নালাগে বুলি মই ভাবোঁ। এতিয়া দুৰ্গা ভূমিজটো আছে আপোনাৰ বিপক্ষে, কংগ্ৰেছৰ নাম জিলা সভাপতি নহয় জানো? জিলা সভাপতি দুৰ্গা ভূমিজ আছে, জিলা সভাপতি, আৰু আপুনি আছে। দুজন চাহ সম্প্ৰদায়ৰ দুজন জ্যেষ্ঠ নেতা, ভোট বিভাজনৰ আশংকা আছেনে নাই ডুমডুমাত? না, দুজনে প্ৰাৰ্থী, গতিকে হয় তেওঁ জিকিব বা মই জিকিম, দুজনৰ মাজতে কণ্টেষ্ট হ'ব। আৰু মই জ্যেষ্ঠ নহয়, তেওঁৱে জ্যেষ্ঠ, গতিকে তেওঁ বয়সত মোতকৈ ডাঙৰ, গতিকে তেখেতক মই শুভেচ্ছা জনাইছোঁ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে। আৰু মোৰ ডুমডুমা সমষ্টিৰ ৰাইজৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে। আমি বিগত সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যেনেদৰে ডুমডুমাৰ উন্নয়নৰ কাৰণে কাম কৰিছোঁ, বিগত 50টা বছৰে মই ভাবোঁ ডুমডুমা সমষ্টিৰ উন্নয়নৰ কাৰণে তেনেধৰণৰ কাম কেতিয়াও হোৱা নাছিল, যিবিলাক কাম আমি কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেইবিলাক মই ভাবোঁ যে ৰাইজে প্ৰত্যক্ষ কৰিছে, আৰু সেই কথাবিলাকৰ কাৰণে আগন্তুক সময়ত আমি ৰাইজৰ আশীৰ্বাদ পাবলৈ সক্ষম হ'ম বুলি মই দৃঢ় বিশ্বাসী। মই শশীকান্ত দাস ডাঙৰীয়াৰ ওচৰলৈ যাম, কিন্তু ভূপেন দা, ডুমডুমা সমষ্টিটো দুজনকৈ চাহ বাগানৰ চাহ সম্প্ৰদায়ৰ জ্যেষ্ঠ নেতা, এটা প্ৰশ্ন সুধিব কৰক। মই ৰূপেশ গোৱালা ডাঙৰীয়া আপোনাক শুভেচ্ছা জনাইছোঁ। আৰু মই এটা কথা সুধিব বিচাৰিছোঁ, সোধা মানে কি আপোনাৰ মনোভাৱটো যে ধৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনৰ কাৰ্যকালতে চাহ জনগোষ্ঠীৰ আদিবাসীসকলে যথেষ্ট সা সুবিধা লগতে যথেষ্ট সন্মান বা মৰ্যাদাও লাভ কৰিছে বুলি ক'ব পাৰি, বা লাভ কৰিছে। যেনে ধৰণক আপোনাৰ মানে আমাৰ যিটো সংস্কৃতি, তাত ঝুমুৰৰ
যিটো বিশ্বজনীনতা বা ছুটিকে ক'ব লাগিব, সময় কম। হয় তাৰপাছত আপোনাৰ এই যিটো নন্দনে ক'লে যে এই যে চাহ মাটিৰ পট্টাৰ কথাটো মাটিৰ পট্টা। আৰু তাৰ লগতে এই শেহতীয়াভাৱে চাহ মজুৰি যিটো সেইটো বৃদ্ধিৰ কথাটো এই গোটেইখিনিয়ে আপোনালোকে ৰাজনীতিকসকলে বা আপুনি মন্ত্ৰী হৈ আছে সেইটো কথাটো আছেই, কিন্তু মূল যিখিনি চাহ জনগোষ্ঠীৰ লোক সাধাৰণ লোকখিনি তেওঁলোকৰ মনত কেনেধৰণৰ ক্ৰিয়া কৰিছে এই গোটেই কথাখিনি? চাওক, যেতিয়া এটা সমাজ 200 বছৰ ধৰি ভূমিহীন গৃহহীন হৈ থাকে, সেই সমাজখনৰ কাৰণে যেতিয়া গৃহ আৰু ভূমিৰ ব্যৱস্থা কৰা হয়, তাতকৈ ডাঙৰ মানে সন্তুষ্টিৰ কথা বা প্ৰাপ্তিৰ কথা একোৱেই হ'ব নোৱাৰে, যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি কৰি দেখুৱাইছে। 200 বছৰ ধৰি আমাৰ চাহ বাগিচাত বসবাস কৰা ৰাইজৰ কাৰণে নিজৰ মাটি নাছিল, নিজৰ ঘৰ নাছিল। য'ত তেওঁলোকে বসবাস কৰি আছিল সেইটো কোম্পানীয়ে দিয়া কোৱাৰ্টাৰ আছিল। এতিয়া তেওঁলোকে নিজৰ ঘৰত থাকিব পাৰিব। তাতকৈ ডাঙৰ প্ৰাপ্তি আৰু তাতকৈ ডাঙৰ সুখৰ কথা হ'বই নোৱাৰে। যিদিনা মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ হাতৰ পৰা 3 গৰাকী ব্যক্তিয়ে পট্টা লাভ কৰিছিল, সেইদিনা আমি সকলোৱে আৱেগিক হৈ গৈছিলোঁ। আৰু মই সেইদিনা তাত উপস্থিত থকা অতিথিসকলৰ লগতো মত বিনিময় কৰিছিলোঁ। তেওঁলোকো একেধৰণৰ তেওঁলোকৰ মনৰ দশা আছিল। গতিকে এইটো মই ভাবোঁ যে 200 বছৰীয়া দাসত্বৰ অন্ত পৰিছে বুলি মই ভাবোঁ, আৰু এই কামবিলাকে জনগোষ্ঠীটোক যথেষ্ট আগবঢ়াই নিব। প্ৰচাৰ কেনেকুৱা চলিছে গোৱালা ডাঙৰীয়া? মই শশীকান্ত দাস ডাঙৰীয়াৰ কাষলৈ যাম, চমুকে ক'ব 20 ছেকেণ্ড, প্ৰচাৰ কেনে? হয়, আজি মই মনোনয়ন দাখিল কৰিলোঁ, আৰু মনোনয়ন দাখিল কৰাৰ পিছত আমি তিনিচুকীয়াত মনোনয়ন দিলোঁ। মনোনয়ন দিয়াৰ পিছত মই যেতিয়া সমষ্টি ঘূৰি আহিলোঁ, সঁচাকৈ অভূতপূৰ্ব দৃশ্য আছিল। ডুমডুমাৰ ৰাইজ ৰাস্তাই ৰাস্তাই ওলাই আহি যেনেদৰে তেওঁলোকৰ আশীৰ্বাদেৰে উপচাইছে, মই কল্পনাই কৰা নাছিলোঁ যে এনেধৰণৰ মানে ৰাইজৰ মই দৃশ্য দেখা পাম বুলি মই কল্পনাই কৰা নাছিলোঁ। মই ডুমডুমাবাসী ৰাইজৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, আৰু মোৰ বিশ্বাস যে ডুমডুমাবাসী ৰাইজে এইবাৰ তেওঁলোকৰ আশীৰ্বাদেৰে আমাক বিধানসভাৰ মজিয়ালৈ পুনৰ পঠিয়াব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আপোনালোক শুভেচ্ছা জ্ঞাপন কৰিছোঁ গোৱালা ডাঙৰীয়া। ৰূপেশ গোৱালা। এইবাৰ মই শশীকান্ত দাস আৰু মই বিকন চন্দ্ৰ ডেকাৰ কাষলৈ আহিছোঁ। প্ৰথমে শশীকান্ত দাস ডাঙৰীয়া, আপোনাক স্বাগতম। প্ৰচাৰটো আপুনি চলাইছে, আমিতো দেখি আছোঁ। আজি মনোনয়নো দিলে আপুনি, হাজাৰ হাজাৰ লোকৰ উপস্থিতি আমি দেখিবলৈ পালোঁ, আৰু হৰ্ষোল্লাসৰ মাজেৰে আপুনি যাত্ৰা আৰম্ভ কৰিলে, শেষ কৰিলে, মনোনয়ন প্ৰক্ৰিয়া শেষ হৈ গ'ল। গতিকে সকলো ঠিকে চলি আছে বুলি আমাৰ এটা প্ৰতিচ্ছবি আমাক এটা ইংগিত দিছে। তথাপি মই কৈছোঁ আপোনাক, উৎপল বনিয়া কংগ্ৰেছৰ প্ৰাৰ্থী, তেওঁ কৈছে আপুনি হেনো ভয় খাই আছে। উৎপল বনিয়া কংগ্ৰেছৰ প্ৰাৰ্থীয়ে কৈছে যে শশীকান্ত দাসে ভয় খাই আছে। কিয় ভয় খাই আছে শশীকান্ত দাসে? যদি মই তেওঁৰ মন্তব্যটো শুনা নাই, আপোনাৰ জৰিয়তে মই তেখেতৰ মন্তব্যটো মই গম পাইছোঁ। যোৱা সময়খিনিত 2024 চনৰ যি লোকসভা নিৰ্বাচন, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আমি ৰহা সমষ্টিত প্ৰায় 43,000 ভোটৰ ব্যৱধানত আমি বিৰোধী দল কংগ্ৰেছতকৈ আমি অগ্ৰগতি লাভ কৰিছিলোঁ। আৰু যোৱা পঞ্চায়ত নিৰ্বাচনতো আমাৰ ৰহা সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজে অসমৰ সৰ্বকালৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি উন্নয়ন আৰু সমবিকাশৰ জৰিয়তে ৰহা সমষ্টিক যেনেকৈ আগুৱাই লৈ গৈছে, আজি তাৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আমাৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ সমষ্টিবাসী ৰাইজে শক্তিশালীভাৱে ৰহা সমষ্টিত আটাইকেইটা পঞ্চায়ততে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন পঞ্চায়ত গঠন কৰিবলৈ আমি সক্ষম হ'লোঁ। গতিকে যোৱা যি লোকসভা নিৰ্বাচন আৰু যোৱা যি পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনৰ এই ফলাফলে ইংগিত বহন কৰে যে আগন্তুক আমাৰ যি নিৰ্বাচন বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, এই নিৰ্বাচনত ৰহা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে একক সংখ্যাগৰিষ্ঠতাৰে আমি বিজয় ধ্বজা উৰাবলৈ আমি সক্ষম হ'ম। ঠিক আছে, মই বিকন চন্দ্ৰ ডেকা আপোনাক সুধিছোঁ, আপুনি টংলাৰ পৰা এবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে ভাৰতীয় জনতা পাৰ্টীৰ হৈ, আৰু আপুনি ওদালগুৰি ভাৰতীয় জনতা পাৰ্টীৰ উপসভাপতিও আছিল, জিলা বিজেপিৰ উপসভাপতিও আছিল, আৰু আপুনি এবিটাৰো সভাপতি আছিল এটা সময়ত। এতিয়া আপুনি ৰাজনীতিলৈ আহিছে, এই এবিটাৰ সভাপতি, তাৰপিছতে আপুনি বিজেপিলৈ আহিল, বিজেপিৰ উপসভাপতি হ'ল, এইবাৰ আপুনি প্ৰাৰ্থিত্ব দিছে টংলা সমষ্টিত। টংলা সমষ্টিত আপোনাৰ জয়ৰ অংকটো কি? কেনেকৈ আপুনি জিকিব? বড়ো আছে 30,000, ৰাভা আছে 8,000 মান, বাকী মূল সতীৰ অসমীয়া প্ৰায় 38,000 মান আছে, বিটিআৰৰ অন্তৰ্ভুক্ত অঞ্চল, মুছলমান ভোটাৰ আছে প্ৰায় 27,000 মান। আপোনাৰ জিকাৰ অংকটো কি?
প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে মই প্ৰথমতে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া দেৱলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ অংকটো আচলতে কি, মই এই অঞ্চলত সামাজিক কামত বহু বছৰৰ পৰা জড়িত হৈ আছোঁ আৰু লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মই সামাজিকভাৱে জড়িত হৈ আছোঁ। সেয়া বড়ো জনগোষ্ঠী হওক বা ৰাভা জনগোষ্ঠী হওক, চাহ জনগোষ্ঠী হওক বা আমাৰ যিখিনি ইয়াতে অন্য ধৰণৰ বেংগলী সমাজখনেই হওক, এই সকলোৰ লগত মই যুক্ত হৈ আছোঁ আৰু বিভিন্ন সামাজিক কামৰ দ্বাৰা মুছলমানসকলৰ সৈতে যুক্ত হৈ আছে নে নাই? সকলোৰে সৈতে যুক্ত হৈ আছে যে কৈছে, মুছলমানৰ সৈতে যুক্ত হৈ আছে নে নাই? মুছলমান নিশ্চয় যুক্ত হৈ আছোঁ। আমাৰ মুছলমানৰ পৰা 27,000 মুছলমান ভোট আছে। সেই মুছলমান 27,000 ভিতৰত আমাৰ প্ৰায় 14,000 আমাৰ গৰীয়া মুছলমান ভোট আছে, যিখিনি অসমীয়া মুছলমান, আৰু সেইসকল সদায় আমাৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত। গতিকে মই ভাবোঁ তেখেতসকলে আমাৰ অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে অকুণ্ঠ সমৰ্থন আছে আৰু তেখেতসকলৰ সমৰ্থন আমাৰ যিখিনি এতিয়া উন্নয়নমূলক কাম হৈছে অসমত আমাৰ মুখ্যমন্ত্ৰীদেৱৰ নেতৃত্বত, সেই উন্নয়নৰ যিখিনি যাত্ৰা আমাৰ BTCয়ে পাবলৈ সক্ষম হৈছে। BTCয়ে যিখিনি কোনো কল্পনা কৰিব পৰা নাছিলে, সেনেকুৱা ধৰণৰ যিবিলাক আন্তঃগাঁথনি গঢ়ি উঠিছে, সেই একমাত্ৰ সম্ভৱ হৈছে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত। আৰু ইয়াতে যুক্ত হৈছে বৰ্তমানৰ আমাৰ ডেকা ডাঙৰীয়া, এতিয়া কথা হৈছে যে প্ৰায় 42,000 মান ভোট জনজাতীয় ভোট আছে আৰু তাত BPFে যদিও প্ৰাৰ্থিত্ব দিয়া নাই, কিন্তু UPPLে প্ৰাৰ্থিত্ব দিছে। এই ৰাভা হওক, বড়ো হওক, এই জনজাতীয় ভোটখিনি UPPLলৈ যদি গুচি যায় আৰু যি মুছলমান ভোটাৰ আছে তেওঁলোকে যদি আপোনাক সমৰ্থন নকৰে, তেনেহ'লে জিকাৰ অংকটো কি? এতিয়া কথা হ'ল কি, আমাৰ লগত ইয়াতে এলায়েন্স আছে যে BPF দল, BPF দলৰ যিখিনি BPF দলে আমাক সহায় আগবঢ়াইছে। কাৰণ আমি ইয়াতে যদি চাওঁ, ইয়াতে আমাৰ 4টা সমষ্টিত আমি একমাত্ৰ বিজেপিৰ প্ৰাৰ্থী আছোঁ আৰু BPF দলৰ যিখিনি আমাক সমৰ্থন আজি দেখুৱালে মনোনয়ন পত্ৰৰ সময়ত, সেইখিনি আমাৰ জনজাতীয় যিখিনি ভোট আছে সেইখিনি পাবলৈ সক্ষম হ'ম। আৰু লগতে মই ইয়াত যিবিলাক আমাৰ জনজাতীয় সংগঠন আছে, তেখেতসকলৰ যিকোনো সামাজিক অনুষ্ঠান বা যিখিনি সংগঠন আছে, সংগঠনৰ লগত মই বহু বছৰৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত। মই ABTৰ চেয়াৰমেন হৈ থাকোঁতেও তেখেতসকলৰ বিভিন্ন ধৰণৰ সামাজিক কামত মই জড়িত হৈ আছোঁ। ঠিক আছে, আৰু মই ভাবোঁ মই এইবাৰ যিখিনি আমি কৰি আহিছোঁ সেই হয়। শশীকান্ত দাস ডাঙৰীয়া, আপোনাৰ সন্মুখত আমাৰ বিশিষ্ট ৰাজনৈতিক বিশ্লেষক ভূপেন ভট্টাচাৰ্য ডাঙৰীয়া এটা আপোনাৰ প্ৰশ্ন কৰিব। হয় দাস ডাঙৰীয়া, আপোনাক শুভেচ্ছা জনাইছোঁ। আৰু আমি বিধানসভাত আমি লক্ষ্য কৰিছিলোঁ যে আপুনি হয় যদিও কংগ্ৰেছ দলৰ বিধায়ক, কিন্তু আপুনি কংগ্ৰেছ দলৰ বিধায়ক ৰূপত থাকিয়ে কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ অংশীদাৰেই হৈ আছিল। গতিকে আপোনালোক 3জন মান, বিশেষকৈ আপোনাৰ টিকেটটো তেতিয়াই নিশ্চিত হৈ থকা যেন লাগিছিল আৰু হৈছিলে। আপুনি সেই হিচাপত ভাগ্যৱান বুলিয়ে ক'ব পাৰি, কাৰণ ভাৰতীয় জনতা পাৰ্টীত এতিয়া যি ধৰণৰ টিকেটৰ বিভিন্ন ধৰণৰ অনিশ্চিত হৈ পৰিছিল বহুতৰ ক্ষেত্ৰত। প্ৰথম টিকট শশীকান্ত দাসৰ ঠিক হোৱা বুলি ক'ব পাৰি, কাৰণ 4 বছৰ পূৰ্বে সেইটোৱে 4 বছৰ পূৰ্বে শশীকান্ত দাসৰ টিকট প্ৰায় নিশ্চিত হৈ গৈছে। ষ্টুডিঅ'ত পাইছিলোঁ সেইদিনাই। গতিকে মই তাকেই কৈছোঁ যে যি সময়ত বহু বিধায়ক বা মন্ত্ৰীৰ টিকেট কটা গৈছে, সেই সময়ত আপুনি কংগ্ৰেছত থাকিয়েই বিজেপিৰ টিকেট নিশ্চিত কৰিছিল। আৰু সেই হিচাপত মোৰ এটা কথা সুধিব বিচাৰিছোঁ যে আপুনি তেতিয়াৰ পৰাই ধৰক এতিয়া আপুনি কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী আছে আপোনাৰ সন্মুখত আৰু আপুনি কংগ্ৰেছৰ টিকেটত জয়লাভ কৰিছিল, কিন্তু তেতিয়াৰ পৰাই আপুনি ভাৰতীয় জনতা পাৰ্টীৰ যিটো পকেট বা সেইটো তেতিয়াৰ পৰাই আপুনি আপোনাৰ পক্ষত আনিবলৈ চেষ্টা কৰিছিল বা তেতিয়াৰ পৰা সাংগঠনিক কাম কাজ কৰি আছিল নেকি আপুনি বিজেপিৰ হৈ? হয়, মই যোৱা 2021 চনৰ 20 নৱেম্বৰ তাৰিখে অসমৰ সৰ্বকালৰ দূৰদৰ্শী জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাক্ষাৎ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ বাবে তেখেতক মই অনুৰোধ জনাইছিলোঁ। আৰু মই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ যে যোৱা সময়খিনিত তেখেতে মোক কথা দিছিলে ৰহা সমষ্টিক এক জাকত জিলিকা সমষ্টি হিচাপে আগুৱাই লৈ যোৱাৰ তেখেতে প্ৰতিশ্ৰুতিৰে। আৰু তেখেতৰ বদন্যতা অনুসৰি যোৱা সময়খিনিত ৰাস্তা ঘাট, স্বাস্থ্য, স্কুল, শিক্ষা, পৰ্যটন ক্ষেত্ৰখনলৈকে
আনকি যোৱা 2022 চনৰ বানপানীত গোটেই সমষ্টিটো কলংপৰীয়া বা আমাৰ কপিলীপৰীয়া যিটো আমাৰ গৰাখহনীয়া যি মাথাউৰি তছনছ হৈ গৈছিল, আজি গোটেইখিনি আজি মুখ্যমন্ত্ৰীগৰাকীৰ বলিষ্ঠ নেতৃত্বত আৰু তেখেতৰ বদন্যতাৰ বাবে আমি এই গোটেই কামখিনি কৰি যাবলৈ আমি সক্ষম হৈছিলোঁ। আৰু যিহেতু কংগ্ৰেছে মোক আমাৰ দলৰ পৰা কংগ্ৰেছৰ পৰা নিলম্বিত কৰা হৈছিল আৰু মোৰ বিধায়ক পদ খাৰিজ কৰিবৰ কাৰণেও তেখেতসকলে মাননীয় বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াৰ ওচৰত আৰ্জি প্ৰেছ কৰিছিলে, কিন্তু মই থমকি ৰোৱা নাছিলোঁ, কাৰণ মোৰ লক্ষ্য আছিল সমষ্টিটোক আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে আগুৱাই লৈ যোৱাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কাম কৰি যোৱাৰ শশীকান্ত দাস তেতিয়াৰে পৰা মই একাগ্ৰতাৰে ৰহা সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ কাৰণে মই কাম কৰি গৈছিলোঁ। আৰু মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাৰ লগত এক সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু মই আজি অত্যন্ত গৌৰৱান্বিত যে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ সৌভাগ্য লাভ কৰাৰ লগতে আজি দলে মোক যিটো গুৰু দায়িত্ব কৰিলে তাৰ বাবে মই ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ সকলো নেতৃবৰ্গক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে আগন্তুক সময়ত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত আজি জাতিটোক শক্তিশালীভাৱে সন্মুখৰ পৰা যি নেতৃত্ব দিছে, গতিকে মই ৰহা সমষ্টিবাসী সমূহ সন্মানীয় ভোটাৰ ৰাইজক অন্তঃকৰণেৰে বিনম্ৰতাৰে মই অনুৰোধ জনাইছোঁ যে আমি আগন্তুক সময়ত ৰহা সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ লগতে অসমীয়া জাতিটোক আজি শক্তিশালীভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি বিশ্ব দৰবাৰলৈ আগুৱাই নিয়াৰ তেখেতৰ যি প্ৰচেষ্টা, মই সমূহ ভোটাৰ ৰাইজক মই ভাৰতীয় জনতা পাৰ্টিৰ পদুমৰ চিনত ভোট দি আমাক আশীষ প্ৰদান কৰিব বুলি মই সমষ্টিবাসী ৰাইজক আজি এই বাৰ্তাৰ জৰিয়তে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। দাস হয়, আপোনালোক আমাৰো শুভেচ্ছা আছে আৰু আপোনাক কৈছোঁ যে আপোনাৰ এই টিকট হয়তো সৰ্বপ্ৰথমে ঠিক হৈছিল। এটা প্ৰশ্ন যে কিছু সমৰ্থকে প্ৰতিবাদ কৰিছে, ধৰি লওক সঞ্জীৱ হাজৰিকা তেখেতৰ সমৰ্থকে প্ৰতিবাদ কৰিছে। তেওঁলোকে কৈছে যে 16 চনতো সঞ্জীৱ হাজৰিকা পোৱাৰ কথা আছিল বিজেপিৰ পৰা, 21ত পোৱাৰ কথা আছিল নাপালে, 16ত নাপালে, এতিয়া শশীকান্ত দাসে আহি পালে, তেওঁলোকে এটা প্ৰতিবাদ সাব্যস্ত কৰিছিল। এতিয়া সঞ্জীৱ হাজৰিকাৰ সমৰ্থকসকল যিসকল বিজেপিৰ কৰ্মী তেওঁলোকৰ সেই প্ৰতিবাদ সেয়া ঠিক হ'ল নে নহ'ল? সঞ্জীৱ হাজৰিকা নিশ্চিতভাৱে দলৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা, তেখেতে বহু সময় ধৰি দলটোত আন্তৰিকতাৰে কাম কৰি আছে। মই দললৈ নহাৰ আগৰে পৰা তেখেতে দলত একাগ্ৰতাৰে কাম কৰি গৈছে আৰু যোৱা সময়ত 4টা বছৰো আমি বিভিন্ন ক্ষেত্ৰখনত সঞ্জীৱ হাজৰিকাৰ সৈতে আমিও একাত্মভাৱে আমি কাম কৰি গৈছোঁ। হয়, প্ৰাৰ্থিত্বৰ প্ৰতি প্ৰত্যেকৰে একোটা হেঁপাহ বা সমৰ্থক তেনেকুৱা থাকে। মই ধন্যবাদ জনাম সঞ্জীৱ হাজৰিকা ডাঙৰীয়াক, তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা বিশ্বাস ৰাখি আমাৰ দলৰ নেতৃত্বৰ প্ৰতি সন্মান জনাই আজি নিৰ্দলীয় পদৰ বাবে তেখেতে যিটো আগ্ৰহ প্ৰকাশ কৰিছিল, দলৰ প্ৰতি সন্মান জনাই আমাৰ নেতৃত্বৰ প্ৰতি সন্মান জনাই তেখেতৰ নিৰ্দলীয় প্ৰাৰ্থিত্বৰ যি সিদ্ধান্ত সেয়া ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে। আৰু আগন্তুক সময়ত আমি ঐক্যবদ্ধভাৱে আমি ভাৰতীয় জনতা পাৰ্টিৰ হৈ আমি আন্তৰিকতাৰে কাম কৰি যাম আৰু আমি আমাৰ দুই পক্ষৰ সমৰ্থকৰ মাজত ইতিমধ্যে আমাৰ এটা সমিলমিল আৰু ভাতৃত্ববোধ আৰু একাত্মবোধেৰে আমি আগবাঢ়ি যোৱাৰ আমি সিদ্ধান্তত ইতিমধ্যে উপনীত হৈছোঁ। ঠিক আছে দাস ডাঙৰীয়া, আপোনাক অশেষ ধন্যবাদ আৰু শুভেচ্ছা। আপুনি নিৰ্বাচনত জয়যুক্ত হৈ আহক, তাকে আমি আশা কৰিছোঁ। আমি এটা বিৰতি ল'ম, নহয় জানো? স্বাগতম জনাইছোঁ উত্তম প্ৰসাদ, তেওঁ ধুবুৰীৰ বিজেপিৰ প্ৰাৰ্থী। উত্তম প্ৰসাদ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আৰু ধুবুৰী এনে এটা সমষ্টি, নমস্কাৰ, ধুবুৰী এনে এটা সমষ্টি, ধন্যবাদ নন্দন। হয় নমস্কাৰ। ধুবুৰী এনে এটা সমষ্টি মুখ্যমন্ত্ৰী মহোদয়ে কৈ থাকে ধুবুৰীত আমি জিকিব নোৱাৰোঁ, মানকাছাৰ জিকিব নোৱাৰোঁ, বিলাচীপাৰা জিকিব নোৱাৰোঁ, মন্দিয়া জিকিব নোৱাৰোঁ, মুখ্যমন্ত্ৰী নিজেই কয়। তে আপুনি ধুবুৰীত বিজেপিৰ প্ৰাৰ্থী আৰু মুখ্যমন্ত্ৰীয়ে কয় ধুবুৰী আমি জিকিব নোৱাৰোঁ, আপুনি সংখ্যা লঘু, তাত সংখ্যাগুৰু নহয়, সংখ্যা লঘু। আপুনি কেনেকৈ নিৰ্বাচনী বৈতৰণি পৰিকল্পনা কৰিছে? আমি ধুবুৰীত আমাৰ মুখ্যমন্ত্ৰী নহয় নন্দন দা, আমি ধুবুৰীত জিকিব নোৱাৰোঁ। আমাৰ মুখ্যমন্ত্ৰী যিটো কৈছে সেইটো সঁচাই। তাৰ কাৰণ আমি 2014ত ভোট বিচাৰিছিলোঁ ধুবুৰীৰ পৰা, 2016ত বিচাৰিছিলোঁ, 2019ত বিচাৰিছিলোঁ, 2021ত বিচাৰিছিলোঁ, 24ত বিচাৰিছিলোঁ। সংখ্যালঘু এৰিয়াত আমি ভোট পোৱা নাই। সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী সদায় কৈ থাকে আমি ধুবুৰীত জিকিব নোৱাৰিম। কিন্তু এইবেলি আমাৰ মুখ্যমন্ত্ৰীৰ কামত আমাৰ ৰাইজ কিন্তু ইমান আনন্দিত হৈছে যে এতিয়া আমাৰ ৰাইজ কৈ আছে যে নহয়, আমি ভাৰতীয় জনতা পাৰ্টিৰ যশস্বী মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত
অসম যেনেকৈ আগবাঢ়ি গৈ আছে এনেকৈ আগবাঢ়ি গৈ যোৱাতে আমি এতিয়া ৰাইজ সংখ্যালঘু মানুহ এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ ফালে আগবাঢ়ি আহিছে। সংখ্যালঘু নহয়, তেওঁলোক সংখ্যাগুৰু। আপুনি ধুবুৰী সমষ্টিত ধুবুৰী জিলাখনত হিন্দু মানুহৰ সংখ্যা মাত্ৰ 9% বা 10% নহয় 9%, আৰু 90% মানুহ হৈছে মুছলমান মানুহ, হিন্দুসকল 9%। আৰু আপুনি এগৰাকী উত্তম প্ৰসাদ আপুনি ধুবুৰী সমষ্টিৰ পৰা আপুনি কেনেকৈ সেই 90% ভোট পাব, আৰু যিটো মুখ্যমন্ত্ৰীয়ে কয় আমি নাপাওঁ? নহয় অলপ কেলকুলেশ্যনত ভুল হৈছে। আমাৰ ধুবুৰীত 53,000 হিন্দু ভোট, 1,78,000 জনসংখ্যাৰ কথা কৈছোঁ, ভোটাৰৰ কথা কোৱা নাই। না মই সমাজখনৰ কথা কৈছোঁ। আপুনি যিটো 9% 10% কৈছে, নাই মই সমাজখনৰ কথা কৈছোঁ, মই ধুবুৰী জিলাখনৰ কথা কৈছোঁ, মই ধুবুৰী সমষ্টিটোৰ কোৱা নাই। নহওক মই ভোটাৰৰ কথা কোৱা নাই, মই সমাজখনৰ কথা কৈছোঁ। আমি ধুবুৰী মই 8 নং বিধানসভাৰ পপুলেশ্যন পেটাৰ্ণটো আচ্ছা 8 নং বিধানসভাৰ পপুলেশ্যন যেটো আছে, আমাৰ সনাতন ধৰ্মাৱলম্বী মানুহৰ ভোট 53,000 আছে। আৰু এইবুলি কিন্তু ধুবুৰীবাসী ৰাইজ কিন্তু সংখ্যালঘু আৰু সংখ্যাগৰিষ্ঠ চোৱা নাই। তেওঁলোকে এটাই বস্তু চাইছে যে আমি চৰকাৰমুখী থাকিম, চৰকাৰমুখী বিধায়ক দিম। সেইকাৰণে তেওঁলোকে এইবাৰ কিন্তু ভাৰতীয় জনতা পাৰ্টিক ভোট দিবলৈ সাজু হৈছে। আজি আপোনালোকে ভালদৰে চাইছে, আপুনি মিডিয়া আমাৰ চতুৰ্থ পিলাৰ আজি যেটো আমাৰ নমিনেশ্যনত যিমান মানুহ আহিছিল, আমি নিজে ভাবা নাই যে ইমান মানুহ আহিব। তাৰ ভিতৰত 75% সংখ্যা লঘু মানুহ আহিছে, যেটো আমাক ভোট আগত কেতিয়াও দিয়া নাই। এইবেলি কিন্তু ৰাইজ নিজে আগবাঢ়ি আহিছে। সেইকাৰণে এইবাৰ এইবেলি ধুবুৰীৰ মানুহে কৈছে আমি মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিম, আমি ভাৰতীয় জনতা পাৰ্টিক জয়যুক্ত কৰিম। আপুনি সংখ্যালঘু বুলি কৈছে, কিন্তু আপুনিতো নিজে সংখ্যালঘু হৈ আছে ধুবুৰী জিলাখনত। সংখ্যালঘুটো আমি আপোনাৰ হিন্দু মানুহখিনি সংখ্যালঘু হৈ আছে। নহয় একচুৱেলি নহয়, তাৰ মানে আমি গোটেই আমি অসমীয়া, আমি অসমৰ চিন্তা কৰোঁ। অসমত আমি সংখ্যালঘু নহয়, আমি ধুবুৰী বিধানসভাৰ অন্তৰ্গত আমি সংখ্যালঘু, কিন্তু অসমত কিন্তু আমি সংখ্যালঘু নহয়। সেইকাৰণে মই সেইটো কৈছোঁ যে যেহেতু আমাৰ অসমত আমি এতিয়া সংখ্যালঘু নহয়, সংখ্যাগৰিষ্ঠতাই আছোঁ। সেইকাৰণে আমি কৈছোঁ যে মাইনৰিটি মানুহ সংখ্যালঘু আছে, তেওঁলোকে আমাক এইবেলি ভোট দিব, এই আশাই আমি কিন্তু যুদ্ধ কৰি আছোঁ। আৰু যিটো মানুহৰ যিটো ৰেছপন্স আনবিলিভেবল, এইটো ভাবিব নোৱাৰাকৈ ৰেছপন্স হৈ আছে। অগপৰ ভোট আছেনে নাই, আৰু অগপৰ প্ৰাৰ্থীয়ে অগপৰ দলটোৱে আপোনাক সহায় কৰিবনে নকৰে? আমি অসমত আমাৰ NDA মিত্ৰজোঁটৰ এলায়েন্সত আমি ইলেকশ্যন খেলি আছোঁ। আমাৰ ধুবুৰী অসম গণ পৰিষদ গোটেই অৰ্গেনাইজেশ্যন আমাক সহায় কৰি আছে। তেওঁলোকে যিমান আজি আমাৰ নমিনেশ্যনত গৈছিল, আমাৰ ধুবুৰী বিধানসভা সমষ্টিৰ সভাপতি তেওঁ ৰণেন্দ্ৰ ভট্টাচাৰ্য তেওঁ গৈছিল, আমাৰ বিশ্বজিৎ কলিতাই আমাক সহযোগিতা কৰি আছে, আৰু আমাৰ জিলা সভাপতি ৰঞ্জিত ৰায়, আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিখন কাৰ্যকৰ্তা একদম দিনে ৰাতি এক কৰি দিছে। আমি এবাৰ ভাৰতীয় জনতা পাৰ্টিক 91ৰ পিছত আমি চান্স পাইছোঁ, এইবেলি আমি ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক বনাম। এতিয়া মই কিয় সুধিলোঁ, অগপৰ যিসকল কৰ্মী আপোনাক সহায় কৰিছেনে নাই সোধাৰ কাৰণটো হৈছে, এটা ঘটনা ঘটিছিল আপোনাৰ লগত উত্তম প্ৰসাদ ডাঙৰীয়া। গোলোকগঞ্জ সমজিলা কাৰ্যালয়ত অগপ বিজেপি কৰ্মীৰ খণ্ডযুদ্ধ হৈছিল। এই খণ্ডযুদ্ধত গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ সকলোৱে মিলি এজাহাৰ দিছিল, তাত আপোনাক গ্ৰেপ্তাৰৰ দাবী কৰিছিল। গতিকে সুধিছোঁ সেয়েহে যে অগপ আৰু বিজেপিৰ মাজত এই মিলটো হ'ল নে নহ'ল, গোলোকগঞ্জত যিটো কাণ্ড সংঘটিত হৈছিল সমজিলা কাৰ্যালয়ত? নাই আপুনি ভালদৰে চাইছিলে, সেইটো যিজনা আমাৰ লগত কন্দল কৰিছিল তেওঁজনা আজি কংগ্ৰেছত জইন কৰিছে। তেওঁ আজি কিন্তু অসম গণ পৰিষদৰ সদস্য নহয়। তেওঁ সেইটো কংগ্ৰেছৰ পলিচিত কিন্তু আমাৰ লগত কিন্তু যুদ্ধ কৰিছিল। সেইকাৰণে সেইটো কিন্তু আপুনি যদি ভালদৰে চায়, তেওঁলোকে কংগ্ৰেছৰ প্ৰপেগেণ্ডাত পৰিছিল। সেই মানুহজনী তেখেতক আমাৰ অসম গণ পৰিষদৰ পৰা ওলাই গৈছে, এতিয়া তেওঁ কংগ্ৰেছৰ হেভিৱেইট লিডাৰ হৈ তাতে থিয় দিছে। সেইকাৰণে আমাৰ ধুবুৰীত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি আমাৰ কোনো প্ৰব্লেম নাই। আজি আমাৰ গোটেই অসম গণ পৰিষদৰ গোটেই লিডাৰ আজি আমাৰ নমিনেশ্যনত গৈছিল। বেবী বেগম প্ৰথম মহিলা প্ৰাৰ্থী কংগ্ৰেছৰ, ৱাৰ্ড কমিশনাৰ গৈছিল মিউনিচিপালিটি। বেবী বেগম হৈছে কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা প্ৰাৰ্থী ধুবুৰীত। আজিলৈকে কোনো মহিলাক দিয়া নাই কংগ্ৰেছে প্ৰাৰ্থিত্ব ধুবুৰীত, আজি এবাৰ প্ৰথম দিছে। ইয়ে
মহিলাসকলৰ ভোট বেবী বেগমে টানিবলৈ সক্ষম হ'ব নেকি কংগ্ৰেছৰ সপক্ষে? কংগ্ৰেছে লৈ যাব নেকি মহিলাৰ ভোট? বেবী বেগম প্ৰথম প্ৰাৰ্থী মহিলা হিচাপে ধুবুৰী সমষ্টিত। আমার যশস্বী প্রধানমন্ত্রী মোদীজি আর যশস্বী মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মাজি যি আমার মাতৃশক্তির কারণে যেটো আঁচনি দিছে, যেটো কাম কৰিছে, কোনোবা ভাবিব পাৰে নেকি আজিৰ দিনত মহিলা বেলেগ দলক ভোট দিব? অসম্ভৱ। মাতৃশক্তি সদায় ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। তাৰ প্ৰমাণ হৈছে বিহাৰ আৰু মহাৰাষ্ট্ৰ। আমাৰ মাতৃশক্তি ওলাই পিনে আমাক কিন্তু জয়যুক্ত কৰি আমাৰ চৰকাৰ বনাইছে। ঠিক আছে, ভূপেন বড়াচাৰ্য ডাঙৰীয়া ধুবুৰী সমষ্টিৰ পৰ্যবেক্ষণত আপোনাক এটা প্ৰশ্ন কৰিব। আপোনাক শুভেচ্ছা জনাইছোঁ। আৰু ধুবুৰীৰ দৰে এটা জটিল আপোনালোকৰ কাৰণে জটিল সমষ্টি, আৰু আপুনি ঠিকে কৈছে ধ্ৰুৱ সেন ডাঙৰীয়া তাত বিধায়ক আছিল এসময়ত। গতিকে সেই কথাটো পুনৰাবৃত্তি কৰিবলৈ আপুনি জয়লাভ কৰি অহাৰ বাবে আপোনাৰ কৌশল কি? সঁচাকৈ ক'ব গ'লে ধন্যবাদ দাদা। সঁচাকৈ ক'ব গ'লে আমাৰ ধুবুৰীত বহুতকেইটা সমস্যা আছে। যেনেকৈ লাষ্ট 30 বছৰৰ পৰা আমি ধুবুৰীত চৰকাৰ বিৰোধী বিধায়ক বনাই আছোঁ। তাৰ কাৰণে আমাৰ কিন্তু ইয়াৰ ডেভেলপমেণ্ট একদম ৰখি গৈছে। হয়, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিছে, যেনেকৈ মেডিকেল কলেজ, আমাৰ সবতকৈ ডাঙৰ ব্ৰিজ, আমাৰ জাহাজ ঘাট, আমাৰ এয়াৰপোৰ্ট, এইবোৰৰ কাম হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে। কিন্তু ধুবুৰীত এনেকুৱা বহুত ডাঙৰ ডাঙৰ সমস্যা আছে। যেনেকৈ আমাৰ ইয়াত এটা ইউনিভাৰ্চিটিৰ দৰকাৰ, এটা আমাৰ এগ্ৰিকালচাৰ কলেজৰ দৰকাৰ, এটা ইঞ্জিনিয়াৰিং কলেজৰ দৰকাৰ, আমাৰ 2-3টা সাবৱে লাগে, ফ্লাইঅভাৰ লাগে। এনেকুৱা বহুকেইটা সমস্যা আছে। যদি পাব্লিক জনগণ আমাক সুযোগ দিয়ে, আমি ধুবুৰীবাসী ৰাইজ হৈ আমাৰ মুখ্যমন্ত্ৰী আৰু যশস্বী প্ৰধানমন্ত্ৰী তাতে আমি আমাৰ মাত দিম আমাৰ ধুবুৰী বিধানসভাক লৈ, যাতে আমাৰ ধুবুৰী বিধানসভাত যিবোৰ গৰীব দুখীয়া মানুহৰ সমস্যা আছে, আমাৰ ড্ৰেনেজ সমস্যা আছে, আমাৰ সেইটো আমি সমস্যাটো সমাধান কৰিব পাৰিম বুলি আশা ৰাখিছোঁ বুলি আমি দলৰ পৰা টিকিট দিছে। আমাৰ শীৰ্ষ নেতৃত্বক মই ধন্যবাদ দিওঁ। আমাৰ যশস্বী মুখ্যমন্ত্ৰী নতুন মুখ বুলি ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ মোক কেণ্ডিডেট বনাইছে। আমাৰ যশস্বী আৰু শক্তিশালী ৰাজ্যিক সভাপতি দিলীপ শইকীয়া মহোদয় আৰু অসম প্ৰদেশৰ প্ৰতিখন এছবিআৰক ধন্যবাদ দিওঁ যে তেওঁলোকে আমাক আশা প্ৰকট কৰিছে। আৰু মই ইয়াৰ পৰা আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আমি আমাৰ শীৰ্ষ নেতৃত্বক আমি উদাস নকৰোঁ, নিৰাশ নকৰোঁ। ধন্যবাদ। ঠিক আছে, তো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালৈ শুভেচ্ছাও জ্ঞাপন কৰিছোঁ যাতে আপুনি নিৰ্বাচনত ইপ্সিত ফলাফল লাভ কৰিবলৈ সক্ষম হয়। আৰু এয়া আছিল এইসকল প্ৰাৰ্থিত্ব প্ৰদান কৰা আজি মনোনয়ন ইতিমধ্যে পত্ৰ তেওঁলোকে জমা দিছে। নিৰ্বাচনী যুঁজত তেওঁলোকে নামিব, ফলাফল ৰাইজে দিব। কিন্তু এই পৰ্যন্ত আমি কওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই পৰ্যন্ত আমি পোনপটীয়া সমাজত দেখুৱাই আছোঁ যে তেওঁ যি যাত্ৰা, এই জনযাত্ৰাত তেওঁ জন আশীৰ্বাদ যাত্ৰাত তেওঁ এতিয়াও অব্যাহত ৰাখিছে। তেওঁ এটা মন্দিৰলৈও গৈ তেওঁ ইতিমধ্যে সেৱা গ্ৰহণ কৰিছে। আৰু প্ৰবল বৰষুণতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাতি কোনো নোলোৱাকৈ, কোনো ধৰণৰ আশ্ৰয় নোলোৱাকৈ এখন খোলা গাড়ীত উঠি এইদৰে প্ৰচাৰ চলাই এটাই প্ৰমাণ কৰিছে, প্ৰচাৰৰ শীৰ্ষত এতিয়া বিজেপি আছে, জনতাৰ মাজত এতিয়া বিজেপি আছে। কংগ্ৰেছ বা অন্যান্য বিৰোধী দলে কেৱল নিজৰ নিজৰ সমষ্টিত এতিয়া কুক্ষিগত হৈ আছে বা সংকুচিত হৈ আছে। বিজেপি কিন্তু প্ৰচাৰৰ ক্ষেত্ৰত সকলোকে পিছ পেলাই মাৰাথন দৌৰত ইতিমধ্যে প্ৰথম স্থানত আৰু বহু আগত ইতিমধ্যে বিজেপিয়ে নিজৰ অৱস্থান ৰাখিছে। পুনৰবাৰ আমি বিশ্লেষণ কৰিম, দিন গৈ থাকে মানে। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি।